कृष्ण हंकार हरि राम 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 राम। ओम नमो भगवते वासुदेवाय। ओम नमो भगवते वासुदेवाय। जन्माद्यस्य यतः अन्नयादितरतः सर्थेषु विघ्नस्वराट् तेन ब्रह्मादिराज आदिकवये मुह्यन्ति यत्सूर्यः तेजोवारिमृदं यथा विनिमयो यत्र त्रिसर्गो मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि। धर्मप्रोज्झिता कोइतवहत्र निर्मत्सराणं शतां वेदवास्तवमन्त्रो शिवदं तापत्रयोन्मीलिनं। श्रीमद्भागवते महामुनिकृते किंवा परोरीश्वर सद्यो हृद्य अवरुद्धते कृतिभिः शुश्रूषुभिच्छना। निगमकल्पतरुर्गलितफलं शुकमुखद्रव अमृतसंयुतं पिबत भागवतं रसमालयं मुहुरहुरुषिका हुरिभावुका। सकल निगम कल्पतरु तार फलमहा भागवत हुक मुखे आही भूमित भैला विदित रखत चतुर जित जन कृष्णर
চৰণে দিয়া মন পৰম সন্তোষে পিয়ক ৰসয় অমৃত পৰম সন্তোষে পিয়ক ৰসয় অমৃত। ও হৰি ও ৰাম। পৰম শ্ৰদ্ধাভাজন আজিৰ এই মহাপুণ্যস্থলীত উপস্থিত হোৱা বাপ বান্ধৱ ভাই মাতৃ সমস্ত, আজিৰ এই পবিত্ৰ ভাদ মাহৰ মহাভাগৱত অনুষ্ঠানত আজিৰ এই ভাগৱত পাঠৰ বাবে প্ৰভুমস্তে আমাকে আজ্ঞা কৰিছিল আৰু আমি আজিৰ এই ভাগৱত পাঠ আৰম্ভ কৰিবলৈ লৈছোঁ। তে ভাগৱতৰ তৃতীয় স্কন্ধ চলি আছে। তৃতীয় স্কন্ধ দিতিৰ গৰ্ভোৎপত্তি। তে আমি যোৱাকালি আমাৰ বাপজনাই কৈ গৈছিল আপোনালোকক যে দিতি আৰু অদিতি দুজনী ভনীয়েক আছিল। তে এই দিতি আৰু অদিতি আছিল দক্ষ ৰজাৰ জীয়ৰী। মনত ৰাখিব, দক্ষ ৰজাৰ জীয়ৰী। তেওঁলোকে ব্ৰহ্মাৰ এজন পুত্ৰ আছিল মৰীচি, আৰু মৰীচিৰ পুত্ৰ কাশ্যপ। এই কাশ্যপে দুয়োজনী ভনীয়েকক বিয়া কৰাইছিল। আচলতে দক্ষ ৰজাৰ 13জনী ছোৱালী একেলগে কাশ্যপ ঋষিয়ে বিয়া পাতিছিল। গতিকে এই দিতি আৰু অদিতিৰ কাহিনী আজি ইয়াত আহিছে, দিতিৰ গৰ্ভোৎপত্তি। তে ভগৱন্ত কৃষ্ণই এই ধৰাধামত বাৰে বাৰে অৱতাৰ লৈ আছে। অৱতাৰ তেওঁ বাৰে বাৰে লৈ আছে, আৰু এনেকৈ লওঁতে লওঁতে তেওঁ 24টা অৱতাৰ ধাৰণ কৰিছে। তাৰ ভিতৰত এটা অৱতাৰ হৈছে বৰাহ অৱতাৰ। তে এই যিটো বৰাহ অৱতাৰ, এই বৰাহ অৱতাৰতে ভগৱন্তই পৃথিৱী উদ্ধাৰ কৰি তাৰপিছত তেওঁ হিৰণ্যক্ষ বীৰক বধ কৰিলে। তে ভগৱন্তই বাৰে বাৰে এই ধৰাধামত যেতিয়া অৱতাৰ ধৰি আছে, এদিনাখন অৰ্জুনে কৃষ্ণক সুধিছিল যে প্ৰভু, আপুনি বাৰে বাৰে এই ধৰাধামত কিয় আহি আছে? তেতিয়া অৰ্জুনক কৃষ্ণই এটা উত্তৰ দিছিল যে মই 3টা কাৰণত এই ধৰাধামত আহি আছোঁ। কাৰণ 3টা কি? বিনাশায়চ দুষ্কৃতম ধৰ্ম সংস্থাপনৰ ঠায়ে সম্ভৱামি যুগে যুগে। হে অৰ্জুন, দুষ্কৃতিকাৰীসকলক বিনাশ কৰাৰ কাৰণে, পৃথিৱীত পুনৰ শান্তি স্থাপনৰ কাৰণে, আৰু এই বসুমতীৰ মহাভাৰ হৰণ কৰাৰ কাৰণে মই এই ধৰাধামত আহি আছোঁ। এতিয়া বাকীকেইটা যি অৱতাৰ আপোনালোকে দেখিছে, বাকী এই বৰাহ অৱতাৰ, নৰসিংহ অৱতাৰ, কুৰ্ম অৱতাৰ, মৎস্য অৱতাৰ, তেওঁ বিশেষ বিশেষ এটা কাৰণতহে সেই অৱতাৰবিলাক ধাৰণ কৰিছে। বুজিছেনে? বিশেষ বিশেষ এটা কাৰণ। বৰাহ অৱতাৰটো তেওঁ ধাৰণ কৰিছে পৃথিৱীক জলৰ মাজৰ পৰা উদ্ধাৰ কৰাৰ কাৰণে, লগতে হিৰণ্যাক্ষ বীৰক বধ কৰাৰ কাৰণে। নৰসিংহ অৱতাৰ ধৰিছিল মাত্ৰ এটা কৰ্মৰ কাৰণে, তেওঁ হিৰণ্যকশিপুক বধ কৰাৰ কাৰণে। মৎস্য অৱতাৰ তেওঁ ধাৰণ কৰিছে 4খন বেদ, বেদখন যেতিয়া পৃথিৱীৰ ব্ৰহ্মাৰ মুখৰ পৰা সৰি পৰিল, তেতিয়া বেদক উদ্ধাৰ কৰাৰ কাৰণে তেওঁ আহিছিল, আৰু তাতেই তেওঁ সত্যব্ৰত ৰাজাক নিজৰ মায়া দেখুৱাইছে। কুৰ্ম অৱতাৰ ধাৰণ কৰিছে তেওঁ যেতিয়া দেৱতা আৰু দৈত্যসকলে মন্দৰ পৰ্বতখন তেওঁলোকে মানে মন্থন কৰিবলৈ ল'লে, তেতিয়াতো কুৰ্ম অৱতাৰ ধৰিছিল। এনেকৈ এটা বিশেষ বিশেষ কাৰণতহে তেওঁ অৱতাৰ লৈছে।
কিন্তু এই যিকেইটা অৱতাৰ আছে এই অৱতাৰ কেইটাক কি বুলি কৈছে অংশ অৱতাৰ আৰু কলা অৱতাৰ কিন্তু একমাত্ৰ দৈৱকীনন্দন কৃষ্ণই হৈছে পূৰ্ণ অৱতাৰ বাকি যি অৱতাৰ আছে তেওঁ তিনিটা অৱতাৰ এটা অংশ অৱতাৰ এটা পূৰ্ণ অৱতাৰ কলা অৱতাৰ আৰু আনটো হৈছে অংশ অৱতাৰ যেনে অংশ অৱতাৰৰ ভিতৰত বৰাহ এটা অংশ অৱতাৰ মৎস্য এটা অংশ অৱতাৰ কলা অৱতাৰৰ ভিতৰত ব্যাসদেৱ কলা অৱতাৰ দেৱৰ্ষি নাৰদ কলা অৱতাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ কলা অৱতাৰ এইকেইটা হৈছে কলা অৱতাৰ কিন্তু পূৰ্ণ অৱতাৰ এটাই সেইটো হৈছে একমাত্ৰ দৈৱকীনন্দন কৃষ্ণ গতিকে যি নহওক আজি আমি দ্বিতীৰ গৰ্ভোৎপত্তি এই অধ্যায়টো আমি পঢ়িম বাপ বান্ধৱ ভাইমাতৃসকল পাঠভিত্তিক ব্যাখ্যা মই যিমান ভাগৱত পাঠ কৰিছোঁ আমি সিমান তত্ত্ব কথা ক'ব নাজানো পাঠভিত্তিক ব্যাখ্যা দুই এটা আপুনি আগবঢ়াই যাম পাঠৰ মাজে মাজে এইখিনিয়ে কথা কৃষ্ণ এৰা এ কামা তুৰা দিতি হতি কশ্যপত নিগদতি শুনিয়ক মোহৰ বচন তোমাৰ নিমিত্তে পুনু কৰে ধৰি পুষ্প ধনু প্ৰহাৰন্তে আশয় মদন এ ৰাম তৰুণ কদলি পায় যেন মত্ত গজৰাই দান্ত ভিৰি কৰয় প্ৰহাৰ মই দুখ নিকয়াতি সেহি মতে ৰুটি পুতি পঞ্চবানে হানে বাৰম্বাৰ সে দ্বিতীয় হতি এনেকুৱা এটা কামাতুৰা হৈছে যে তেওঁ কশ্যপ অৰ্থাৎ নিজৰ স্বামীৰ ওচৰত যাই কৈছে হে স্বামী মই আপোনাৰ নিমিত্তে পুষ্পধনু হাতত লৈ মই আপোনাৰ ওচৰলৈ আহিছোঁ যেনেকুৱা উদাহৰণ দিছে তৰুণ কদলি কদলি মানে কলগছ সৰু কলগছ এডাল হাতী এটাই যেনেকৈ বগৰাই দিব পাৰে কলগছ যেনেকৈ হাতীয়ে বগৰাই দিয়ে আৰু সেই বগৰাই দি কলগছডাল যেনেকৈ হাতীয়ে দাঁতেৰে মচমচকৈ চবাই খায় ঠিক তেনেকৈ মোকো যেন মদননী পঞ্চবানে সেই হাতীয়ে কলগছ খোৱাৰ দৰে মোকো যেন তেনেকৈ চবাবলৈ আৰম্ভ কৰিছে মদনৰ পঞ্চবান মদন মানে কি মদন হৈছে কামদেৱ কামদেৱৰ পঞ্চবান আছিল আৰু এই পঞ্চবান কেইটা কি কি সংগোপন সন্মোহন প্ৰত্যাৰ্পণ সমৰ্দন আৰু উন্মাদন অলপ আগতে ইয়াতে এটা কথা ক'লে তোমাৰ নিমিত্তে প্ৰভু কৰে ধৰি পুষ্পধনু কি যে এই যে বান পাঁচটা আছে এই যে পাঁচপেট বান আছে এই পাঁচপেট বান ফুলেৰে তৈয়াৰী কিহেৰে তৈয়াৰী ফুলেৰে তৈয়াৰী কি কি ফুল বগা পদুম ফুল অশোক ফুল আম গছৰ ফুল আম গছৰ যি ফুল হয় আমৰ ফুল জানে না আম ফুল নৱমল্লিকা ফুল আৰু নীল পদুম এই পাঁচবিধ ফুল লগ লগাই এবিধ বান তৈয়াৰ কৰিছে আৰু তাৰে নাম হৈছে পুষ্পধনুৰ তাকে কৈছে কি বুলি কৈছে মদনৰ এই পঞ্চবান আৰু এই পঞ্চবান হাতত লৈ আহিছে কোনে এই পঞ্চবান হাতত লৈ আহিছে দ্বিতীয় এ ৰাম অপুত্ৰৱতী সতিনীৰ সম্পত্তি দেখিয়া নিত
ঐ আৰু তাতে গাৱে দেই জুই ইহি জানি কৰা দয়া কামাগ্নিক জোৰাইয়া কৃপা কৰিবাৰ যোগ্য নুই আর স্বামী হন্তে পুত্র ছয় জিত ভাগ্যবতী পাই হিত যখে জগত তরয় তজু সম স্বামী পাই তভু যার পুত্র নাই হিত নারী নিষ্ফল জীবন পুত্ৰৱতী সতিনীৰ সম্পত্তি দেখিয়া নিত পুত্ৰৱতী সতিনী সতিনী কাই আছিল দিতিৰ সতিনী কাই অদিতি তে অদিতিৰ পুত্ৰ দেৱতাসকল অদিতিৰ পুত্ৰ আৰু এই দেৱতাসকলৰ অদিতিৰ পুত্ৰসকলৰ সম্পত্তি দেখি অদিতিৰ পুত্ৰসকলক দেখা পাই আজি দ্বিতীয়ে সতিনীৰ জ্বালা সহ্য কৰিব পৰা নাই সেই হেতুকে নিজৰ স্বামীক কৈছে হে স্বামী মোক তুমি কৃপা কৰা মোক তুমি দয়া কৰা কাৰণ দয়া কৰি মোৰ এই কামাগ্নি তুমি জোৰ পেলোৱা স্বামী হন্তে পুত্ৰ ছয় যিটো ভাগ্যৱতী পাই সিটো যখে জগতে তৰয় যি ভাৰ্যাই নিজৰ স্বামীৰ পৰা পুত্ৰ লাভ কৰে তেওঁৰ সমান ভাগ্যৱতী জগতত নাই যাৰ যখেৰে জগত তৰিছে সেইকাৰণে দ্বিতীয়তীয়ে কৈছে যে আচলতে যিসকল নাৰী অপুত্ৰক হিচাপে থাকে তেওঁলোকৰ দৰে দুখ জগতত নাই আৰু যিসকল পুত্ৰৱতী তেওঁলোকৰ দৰে ভাগ্যৱতী নাই গতিকে হে স্বামী মই আপোনাৰ ওচৰত কাতৰ কৰি কৈছোঁ যে মোক কি লাগে পুত্ৰ লাগে আৰু যি নাৰীৰ পুত্ৰ নাই তেওঁৰ জীৱনটো কি বুলি কৈছে নিষ্ফল বুলি কৈছে নিষ্ফল জীৱন এ আৰু শুনি অকনাথ কহো মই পৰমাৰ্থ যেন পূৰ্ব কথা হৈ আছে আমাহাৰ কন্যা কালে পিতৃ মাতৃ কৌতূহলে গাঁৱে গাঁৱে পুছিলন্ত পাছে তে দ্বিতীৰ যেতিয়া দ্বিতীক দক্ষ ৰজাই বিয়া দিব ওলাইছিল তেতিয়া কন্যা কালতে মাতি আনি সুধিছিল যে তোমাৰ কোনজন দৰা ভাল লাগে আৰু তেতিয়া মই কাশ্যপ অৰ্থাৎ আপোনাকে মই পছন্দ কৰিছিলোঁ গতিকে মোৰ পছন্দ মতে যেহেতু মই আপোনাৰ লগত বিবাহ হৈ আহিছোঁ গতিকে মই আপোনাৰ পৰা এজন পুত্ৰ বিচাৰিছোঁ গতিকে মোৰ মনৰ কামনাটো আপুনি পূৰ্ণ কৰক এ শুনি আদু হিতালোক তজু ৰূপ গুণগণ শুনিয়াতি ৰংগ মন মহা স্নেহে ভজিলো তোমাক এহি জানি প্ৰাণনাথ বিষয় কৰিবে তজু উচিত নুহিকে তোমাক আপোনাৰ ৰূপ আপোনাৰ গুণ শুনি অতি আনন্দিত গতিকে সেই হেতুকে মই মহা স্নেহে আপোনাক ভজিছোঁ হে প্ৰাণনাথ আপুনি মোক নিৰাশ নকৰিব কি বুলি কৈছে আপুনি মোক নিৰাশ নকৰিব এইটো দ্বিতীয়তীয়ে নিজৰ স্বামীৰ ওচৰত প্ৰাৰ্থনা জনাইছে আন সতী নিৰপুত্ৰ দেখি মোৰ দহে গাত্ৰ তুমি কেনে নকৰা মন যেন মতে বংশধৰ পুত্ৰ পাও ৰুচিকৰ হেন কাৰ্য কৰিও
যতনে আন আন সতিনীৰ যিসকল পুত্ৰ আছে এই সতিনীৰ পুত্ৰসকল দেখা পাই মোৰ কি হৃদয় সহ্য কৰা নাই। আৰু এইটো হৈছে নাৰীৰ প্ৰথম চৰিত্ৰ। সাধাৰণতে নাৰীসকল বেয়া নাপাব আপোনালোকে, সাধাৰণতে নাৰীসকল অলপ ঈৰ্ষাপৰায়ণ হয়, এইটো তেওঁলোকৰ পূৰ্বৰে চৰিত্ৰ। গতিকে নাৰীসকল সাধাৰণতে অলপ ঈৰ্ষা হয়। এই যিটো ঈৰ্ষা, দ্বিতীয়ৰ যিটো ঈৰ্ষা, আৰু সেইটো ইয়াত দেখুৱাইছে যে মোৰ সতিনীৰ পুত্ৰসকলৰ জ্বালা মই সহ্য কৰিব পৰা নাই। গতিকে নাৰীৰ যিটো চৰিত্ৰ ইয়াত ভাগৱতত দিছে, আপোনালোকে পাব। এইটো নৱম স্কন্ধ ভাগৱতত এটা কাহিনী আছে আপোনাৰ। নৱম স্কন্ধ ভাগৱতৰ নহয়, ষষ্ঠ স্কন্ধৰ শেষৰ ফালে এটা কাহিনী আছে আপোনাৰ। কাহিনী মানে একজন ৰজাৰ বহু বছৰ ল'ৰা ছোৱালী নাছিল আৰু নোহোৱাৰ ফলত এটা সন্তান লাভ কৰিলে। 100টা ভাৰ্যা আছিল তেওঁ। 100 ভাৰ্যাৰ ভিতৰত 99টাৰে ল'ৰা ছোৱালী নাই, এটা ল'ৰা জন্মিছিল। আৰু সেইকাৰণে ৰজাই সেই ৰাণীজনীক বেছি মৰম কৰিবলৈ ধৰিলে। তেতিয়া বাকী 99টাই এদিনাখন ৰাতি লগ লাগি বিষ খুৱাই ল'ৰাটো মাৰি ফেলছিল। বুজি পাইছে নাই? এইটো হৈছে সতিনীৰ জ্বালা। নাৰীসকল সাধাৰণতে অলপ ঈৰ্ষাপৰায়ণ হয়, যিটো চৰিত্ৰ এই ভাগৱতত আমাক আজি দেখুৱালে। এ ৰাম কাৰ কত বিলোচন পুৰিয়ক মোৰ মন, কাময় অগ্নি কৰয় কনাখ, মহন্ত খবৰ ঠাই পাৱে যত দুখ চাই, তাৰ হবে সিজে অভিলাষ। দ্বিতীয় সতীয়ে কৈছে, আৰু কত বিলোচন পুৰিয়ক মোৰ মন, কাম অগ্নি কৰিয়ক নাখ। মইনো আৰু কিমান আপোনাক প্ৰাৰ্থনা কৰিম, মোৰ মনৰ কামনা আপুনি পূৰ্ণ কৰক। আৰু মোৰ বিশ্বাস আপুনি যে মোৰ এই মনৰ কামনা পূৰ্ণ কৰিব, কাৰণ আপুনি এজন মহন্ত। সাধু মহন্তৰ স্বভাৱ কি? দুখিত বৎসল। দুখিত বৎসল, যিয়ে অন্যৰ দুখত দুখী হয়, অন্যৰ সুখত সুখী হয়, এইটো হৈছে সাধুসকলৰ স্বভাৱ। গতিকে আপুনি আজি মোৰ এই দুখ দেখা পাই নিশ্চয় আপুনি মোৰ এই মনৰ কামনা পূৰ্ণ কৰিব, কাৰণ মহন্ত খবৰ ঠাই পাৱে যত দুখী চাই। কাৰণ মহন্তসকলে সদায় অন্যৰ দুখত দুখী। তেওঁলোকে কেৱল অন্যক তেওঁলোকে দুখমুক্ত কৰাৰ কাৰণে সদায় তেওঁলোকে চেষ্টা। গতিকে তেওঁৰ কাৰণে যাতে অন্যে দুখ নাপায়, দুখিত বৎসল। গতিকে সেইকাৰণে কৈছে যে আপুনি মোৰ নিশ্চয় মনৰ কামনা পূৰ্ণ কৰিব। এহি মতে কাম ভাবে দিতি হতি সেহি থাৱে, বহুবিধ বুলন্ত বচন, ও ভাৰ্যাৰ বুজিয়া কাজ, এ বুলিলন্ত ঋষি ৰাজ, বুলন্ত শুনিও মহাধীৰ মৰিষি নন্দন। আৰু এইমতে দ্বিতীয় সতীয়ে কামনা ভাবে যেতিয়া বহুত কাকুতি মিনতি কৰিলে, ভাৰ্যাৰ বুজিয়া কাৰ্য, ভাৰ্যাৰ এনেকুৱা কাকুতি মিনতি শুনি মৰিষি নন্দন, অৰ্থাৎ কাশ্যপৰ পিতৃৰ নাম আছিল মৰিষি, আৰু মৰিষি ব্ৰহ্মাৰ পুত্ৰ। গতিকে এই মৰিষি, কাশ্যপৰ মাকৰ নাম আছিল কলা। মৰিষি কলা নামৰ ভাৰ্যাজনীক বিয়া কৰাইছিল। গতিকে এই মৰিষি নন্দন কশ্যপ ঋষিক ইয়াতে এটা উদাহৰণ দিলে। কি বুলি ক'লে? ভাৰ্যাৰ বুজিয়া কাৰ্য বুলিলন্ত ঋষিৰাজ, মহাধীৰ মৰিষি নন্দন। মৰিষি নন্দন কি? মহাধীৰ। সন্ধ্যা বঞ্চি বাক লাগি ভাৰ্যাক প্ৰশংসিয়াতি, বুলন্ত
শুনিও প্ৰাণেশ্বৰী যত বাঞ্ছা কৰ তই সমস্তে সাধিব মই স্থিৰ হৈ চিন্তা পৰিহৰি। এতিয়া ভাৰ্যাক কৈছে, হে ভাৰ্যা, হে প্ৰাণেশ্বৰী, সন্ধ্যা বঞ্চি বাক লাগি, সন্ধিয়া সময়। সন্ধিয়া কাক বোলে? যে দিন আৰু ৰাতিৰ যিখিনি সন্ধিক্ষণ, অৰ্থাৎ দিনৰ শেষ আৰু ৰাতিৰ আৰম্ভণি, তাকে কয় সন্ধিয়া। আৰু এই সন্ধিয়াকালটো আচলতে ঈশ্বৰ আৰাধনা কৰাৰ সময়। সন্ধিয়াকালটো ঈশ্বৰ আৰাধনাৰ সময়। গতিকে এই সময়খিনি অলপ অন্তৰত তুমি ধৈৰ্য ধৰা, এই এটা মুহূৰ্ত তুমি অলপ ধৈৰ্য ধৰা, তাৰপিছত মই তোমাৰ মনৰ কামনা পূৰ্ণ কৰিম। ভাৰ্যাৰ মনৰ কাম নসাধিবে কোন জন, জাত হন্তে ত্ৰিবৰ গহি জয়, পত্নী হইলে দুখ ছয় অনায়াসে কৰে ক্ষয়, যেন নাৱে সমুদ্ৰে তৰয়। এতিয়া কশ্যপ ঋষিয়ে নিজৰ ভাৰ্যাক কৈছে যে আচলতে তোমাৰ ভাৰ্যাৰ মনৰ কামনা কোনজন স্বামীয়ে সাধন নকৰে? সকলোৱে সাধন কৰে। কাৰণ ভাৰ্যাৰ দ্বাৰাই স্বামীৰ ত্ৰিবৰ্গ সাধন হয়। ত্ৰিবৰ্গ কি? চতুৰ্বৰ্গ আচলতে ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ। কিন্তু মোক্ষ প্ৰাপ্তি কৰিবলৈ হ'লে আমি ঈশ্বৰ আৰাধনা কৰিব লাগিব। কিন্তু বাকী তিনিটা বৰ্গ সাধন কৰিবলৈ হ'লে আমি ভাৰ্যাৰ সংগ লাগিব। কি কি? ধৰ্ম, অৰ্থ আৰু কাম। এই তিনি বৰ্গ, ধৰ্ম, অৰ্থ, কাম, এই ত্ৰিবৰ্গ সাধন কৰিবলৈ হ'লে ভাৰ্যাৰ সহায় লাগিব। সেইকাৰণে ভাৰ্যাক কি বুলি কৈছে? অৰ্ধাংগিনী, নিজৰ দেহৰ আধা, নিজৰ শৰীৰৰ আধা অংগ। গতিকে পত্নী হইলে দুখ ছয় অনায়াসে কৰে ক্ষয়, যেন নাৱে সমুদ্ৰে তৰয়। যে যিহেতু তুমি মোৰ পত্নী, গতিকে মই তোমাৰ দুখ নিশ্চয় দূৰ কৰিম। যেনেকৈ সাগৰ এখন পাৰ হ'ব লাগিলে এখন নাওৰ দৰকাৰ, এখন নাওত উঠি আমি এখন সাগৰ পাৰ হ'ব পাৰোঁ। ঠিক তেনেকৈ আমাৰ মনুষ্য জীৱনত ত্ৰিবৰ্গ সাধন কৰিবলৈ হ'লে আমাক কি লাগিব? ভাৰ্যাৰ সহায় লাগিব, একমাত্ৰ ভাৰ্যাৰ সহায় লাগিব। সেইকাৰণে ভাগৱতে আমাক ইয়াতে এটা সিদ্ধান্ত দিলে, ভাৰ্যা ভৈলা অৰ্ধকায় বেদ সবে ইটো গায়, আতয় আৰু প্ৰিয় কৰ্মতাৰ, এ গৃহ চিন্তা পৰিহৰি ফুৰে লোক চাটু কৰি, তীৰ্থক্ষেত্ৰ কৰিয়ায় পাৰ। আমি মনুষ্য জন্ম ধৰাৰ লগে লগে আমি 4খন আশ্ৰম পাইছোঁ। আমি 4 আশ্ৰম পাইছোঁ, যেনে ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। কশ্যপ ঋষি কৈছে যে আচলতে একমাত্ৰ ঈশ্বৰ প্ৰাপ্ত হ'ব লাগিলে আমি গৃহাশ্ৰম ধৰ্মৰ দ্বাৰাইহে ঈশ্বৰ প্ৰাপ্ত হ'ব পাৰি। বানপ্ৰস্থ, ব্ৰহ্মচৰ্য বা সন্ন্যাস, এই 3 আশ্ৰমৰ দ্বাৰাই ঈশ্বৰ প্ৰাপ্ত হোৱাটো অত্যন্ত কঠিন। এই 3 আশ্ৰমৰ দ্বাৰাই ঈশ্বৰ প্ৰাপ্ত হ'ব পাৰি, কিন্তু অত্যন্ত দুষ্কৰ। আপনি সন্ন্যাস ব্ৰত ধাৰণ কৰাৰ লগে লগে আপনি সন্ন্যাস হৈ ক'ৰবাত গুচি যাব লাগিব, অত্যন্ত কঠিন কাৰ্য। ব্ৰহ্মচৰ্য ব্ৰত অত্যন্ত কঠিন, যি ব্ৰহ্মচৰ্য ব্ৰতৰ কথা আমি ভাগৱতত পাম। ব্ৰহ্মচৰ্য ব্ৰতৰ কথা 5ম স্কন্ধত আছে। ঋষভ ঈশ্বৰে ব্ৰহ্মচৰ্য ব্ৰতৰ কথা আমাক কৈ গৈছে।
কিন্তু আটাইতকৈ সহজ মাৰ্গটো কি গৃহাশ্ৰম ধৰ্ম যি গৃহাশ্ৰম ধৰ্মত আমি ঈশ্বৰ প্ৰাপ্ত হওঁ হয় না নহয় গৃহাশ্ৰম ধৰ্মত আমি ঈশ্বৰ প্ৰাপ্ত হৈছোঁ আজি আমি আমাৰ যিখিনি দৈনন্দিন নিত্য নৈমিত্তিক কাৰ্য এই সমস্ত কাৰ্য সমাপন কৰি 1 ঘণ্টা বা 1.5 ঘণ্টাৰ কাৰণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে এই স্থানত আহি উপস্থিত হৈছোঁ ইয়াতকৈ সহজ কাম কিবা আছে নেকি বাৰু ইয়াতকৈ সহজ কাম কিবা আছেনে নাই সেইকাৰণে বলি ৰজায়ো নিজে ঈশ্বৰক প্ৰাৰ্থনা কৰিছিল বলি নিগদতি যদুপতি ৰাম 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 কিনো কৃপা মুখ কৰিলা হা নাৰায়ণ দেৱৰ দুৰ্লভ আতিশয় ৰাম 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 এ গৃহতে থাকিয়া দেখিলো তজু চৰণ বলি ৰজাই ক'ত আছিল একেবাৰে সুতলপুৰত আছিল কিন্তু সেই সুতলপুৰতো ভগৱন্ত বিষ্ণুই বলি ৰজাক কি কৰিছিল ৰক্ষণাবেক্ষণ দিছিল হাতত চক্ৰ ধৰি ভগৱন্ত বিষ্ণুই ৰক্ষণাবেক্ষণ দিছিল কিহৰ কাৰণে একমাত্ৰ বলিৰ ভক্তিৰ কাৰণে গতিকে আমি গৃহাশ্ৰম ধৰ্মৰ দ্বাৰাইহে একমাত্ৰ ঈশ্বৰ প্ৰাপ্ত হ'ব পাৰোঁ আৰু যিটো পথ মহাপুৰুষ গুৰুজনে আমাক দেখুৱাই গৈছে মহাপুৰুষ গুৰুজনে আমাক দেখুৱাই গৈছে যে একমাত্ৰ গৃহাশ্ৰম ধৰ্মৰ দ্বাৰাইহে ঈশ্বৰ প্ৰাপ্ত হ'ব পাৰি গতিকে আজি সেইকাৰণে কাশ্যপ ঋষিয়েও নিজ ভাৰ্যাক কৈছে যে আচলতে আমি তীৰ্থক্ষেত্ৰত অপাৰ ঘূৰি ফুৰিছোঁ আমি মানুহবিলাকে পাগলৰ দৰে চাটু কৰি পাগলৰ দৰে কেৱল তীৰ্থক্ষেত্ৰ ঘূৰি ফুৰিছোঁ ভ্ৰমণ কৰি ফুৰিছোঁ গৃহ চিন্তা ত্যাগ কৰি কিন্তু যিজন ঈশ্বৰক আমি গৃহতেই লগ পাওঁ আমি তীৰ্থক যাৱাৰ কোনো প্ৰয়োজন নাই যিটো কথা আজি কাশ্যপ ঋষিয়ে নিজ ভাৰ্যাক কৈছে আমি তীৰ্থক যোৱাৰ কোনো প্ৰয়োজন নাই তীৰ্থবিলাকেহে ভকত দৰ্শনৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে ভকত দৰ্শনৰ কাৰণে তীৰ্থবিলাকে আগ্ৰহ কৰে ভাগৱতত ইয়াৰ সিদ্ধান্ত দিছে যেতিয়া ভগীৰথ ৰজাই গংগাক পৃথিৱীলৈ নমাই আনিছিল তেতিয়া ভগীৰথ ৰজাক গংগাই সুধিছিল যে হে ৰাজন মোক তুমি পৃথিৱীলৈ কিয় নিয়া তেতিয়া ভগীৰথ ৰজাক গংগাই কৈছিল গংগাক সুধিছিল গংগাক তেতিয়া ভগীৰথ ৰজাই কৈছিল মাতৃ পৃথিৱীত পাপী তাপীৰ প্ৰকোপ বহুত ঘটিছে আৰু এই পাপী তাপীসকলে পাপ তাপ মুক্ত হোৱাৰ কাৰণে মই আপোনাক পৃথিৱীলৈ নিবলৈ ওলাইছোঁ তেতিয়া গংগাই থমকি ৰৈছে ৰৈ ভগীৰথ ৰজাক কৈছে যে মই আৰু আগুৱাব নোৱাৰোঁ কাৰণ সেই পাপী তাপীসকলৰ পাপ তাপবিলাক মোৰ শৰীৰত লাগি ধৰিব মই কেনেকৈ পবিত্ৰ হ'ম তেতিয়া গংগাক কৈছে যে আচলতে আপুনি পবিত্ৰ হোৱাৰ এটাই উপায় সেইটো হৈছে কি মাহেকত পষেকত কোনোবা যদি ভকতে আহি আপোনাৰ স্নান কৰে তেতিয়া আপুনি পবিত্ৰ হ'ব এতিয়া আইসকল আপোনালোকে কওকচোন গংগা শ্ৰেষ্ঠ না ভকত শ্ৰেষ্ঠ তেনেহ'লে হা ভকত শ্ৰেষ্ঠ নহয় জানো সেইকাৰণে আপোনালোক আইসকলক মই বিশেষভাৱে আজি এটা কথা কওঁ আজিকালি বৰ্তমান আমাৰ কি হৈছে সমাজত বেছিভাগ কি হৈছে আমাৰ যে ঘোষা নামৰ উপৰিও আমি দিহা নাম গাওঁ নহয় জানো আমাৰ দিহা নামৰ প্ৰভাৱটো বৰ্তমান সমাজত বেছিকৈ প্ৰচলিত হৈছে যি নহওক দিহা নাম হ'লেও ঘোষা নাম হ'লেও নামেই নহয় জানো কিন্তু দিহা মানে কি আমি জানিব লাগিব প্ৰথমতে দিহা মানে কি এতিয়া আপোনালোকে হয়তো ক'ব পাৰে যে কাহিনী হ'লে আছিল বেলেগ এওঁ আৰু কথাটো বেলেগ ফালে ক'লা নহয় জানো দিহা মানে কি দিহা মানে যিজন আমাৰ সমাজত একজনে আমাক কিবা এটা দিহা দি থাকে কিবা এটা দিহা দিছে নহয় আমি কওঁ নহয় দিহা দি থকা যে দিহা পৰামৰ্শ জানে না দিহা পৰামৰ্শ যে এই কামটো এনেকৈ নকৰবি এনেকৈ কৰ এইটো দিহা নামৰ আমাক এটা দিহা দিছে কি দিহা দিছে যে নামে গংগা জল নামকে কি বুলি কৈছে গংগা জল আমি ক'ত অৱগাহন কৰিব লাগে নাম গংগাত অৱগাহন কৰিব লাগে
সেই নামৰ নদীত আমি অৱগাহন কৰিব লাগে, সেয়ে হৈছে পবিত্ৰ গংগা। গতিকে আজি সেইকাৰণে ইয়াতে কৈছে যে তীৰ্থক্ষেত্ৰত অপাৰ আনন্দ নাপায়, তীৰ্থক্ষেত্ৰত আপুনি বাৰে বাৰে যাই থাকিব পাৰিব, কিন্তু গৃহ চিন্তা ত্যাগ কৰি তীৰ্থক্ষেত্ৰত যোৱাৰ কোনো প্ৰয়োজন নাই। যিহেতু আমাক এটা আশ্ৰম দিছে, কি আশ্ৰম? আমি গৃহাশ্ৰমী। গৃহাশ্ৰমতে ঈশ্বৰ প্ৰাপ্ত হ'ব পাৰি। সেই কথা কাশ্যপ ঋষিয়ে নিজ ভাৰ্যাক ক'লে। এ ৰাম যাহা কয়াশ্ৰয় কৰি দুৰ্জয় ইন্দ্ৰিয় বৈৰী লীলায়ে যি নিশ্চয় আমি তাক গড়ৰ চাপিয়া পাক বৈৰিক কৰিয়া নাখ যেন মহিপতি ৰাজা যাক। যি গৃহাশ্ৰমৰ আশ্ৰয় লোৱাৰ ফলত আমি দুৰ্জয় ইন্দ্ৰিয়বিলাকক আমি দমন কৰিব পাৰিছোঁ। গৃহাশ্ৰমৰ আশ্ৰয় কৰাৰ লগে লগে আমাৰ যি দুৰ্জয় ইন্দ্ৰিয় বৈৰী, বৈৰী মানে শত্ৰু, এই ইন্দ্ৰিয় কেইটা আছে? ইন্দ্ৰিয় আমাৰ কেইটা আছে? 10টা। পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়। পঞ্চ জ্ঞানেন্দ্ৰিয় হৈছে চকু, কাণ, নাক, জিভা আৰু ছাল। পঞ্চ কৰ্মেন্দ্ৰিয় হৈছে কি? হাত, ভৰি, বাক্য, গুহ্য আৰু লিংগ। এই পঞ্চ কৰ্মেন্দ্ৰিয় আৰু পঞ্চ জ্ঞানেন্দ্ৰিয়, এই সমস্ত ইন্দ্ৰিয়ক আমি দমন কৰিব পৰাৰ এটাই উপায় হৈছে এইটো গৃহাশ্ৰমৰ আশ্ৰয় ল'লে। তে গৃহাশ্ৰমৰ আশ্ৰয় ল'লে কেনেকৈ আমি দমন কৰিব পাৰি? কেনেকৈ দমন কৰিব পাৰি? যদি আমি এই গৃহাশ্ৰমত থাকি আমি নিজকে ঈশ্বৰমুখী কৰোঁ। নিজক যেতিয়া আমি ঈশ্বৰমুখী কৰিম, তেতিয়া আমি তীৰ্থক্ষেত্ৰত যোৱাৰ বা পৰম দুষ্কৰ ব্ৰহ্মচৰ্য ব্ৰত ধাৰণ কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ ইন্দ্ৰিয় নিজে নিজেই দমন হৈ যাব। যেনে উদাহৰণ দিছে, গড়ৰ চাপিয়া পাখক বৈৰিক কৰিয়া নাখ যেন মহিপতি ৰাজাসকল। যেনেকৈ ৰজাসকলে নিজৰ শত্ৰু দমন কৰাৰ কাৰণে একোটা আগতে গড় বান্ধি লৈছিল। নিজৰ শত্ৰুসকলক দমন কৰাৰ কাৰণে তেওঁলোকে একোটা গড় বান্ধি লৈছিল। গড় বান্ধি যেনেকৈ যুদ্ধ কৰিছিল, ঠিক তেনেকৈ আমাৰো এই ইন্দ্ৰিয় নামৰ শত্ৰুকেইটাক দমন কৰিবলৈ হ'লে আমি এটা গড় বান্ধিব লাগিব। আৰু সেই গড়টো হৈছে কি? ঈশ্বৰৰ নামৰ গড়। গড় মানে কি? গড় মানে এখন ৱাল। আমি সাধাৰণভাৱে যদি আমি ৱাল বুলি কওঁ, নহয়, এখন বেৰ। গতিকে আমি এখন বেৰ সাজি ল'ব লাগিব ঈশ্বৰ প্ৰাপ্ত হ'ব লাগিলে। গতিকে সেই কথাই ইয়াতে ৰজাই ক'লে, মানে ঋষিয়ে নিজৰ ভাৰ্যাক ক'লে, হেন নানাই উপকাৰী তই মোৰ প্ৰাণেশ্বৰী কি কহিব তজুই উপকাৰ ও আবে মই জিও মানে কৰ যদি সাৱধানে তভু তোৰ খুজান যাই ধাৰ তথাপিতো শুভ নয় যেন মতে উপজয় ইটো কাৰ্য সাধিব মই কিন্তু ইটো সন্ধ্যাকাল এক কৰ্মে নহে ভাল আত্মাত্ৰ ধৈৰ্য হইবি তই। কিন্তু আচলতে মই তোমাৰ মনৰ কাৰ্য কামনা পূৰ্ণ কৰিম, কিন্তু আচলতে এইখিনি সময় সন্ধ্যাকাল, আৰু সন্ধ্যাকালটো আচলতে কোনো কৰ্মৰ কাৰণে ভাল নহয়। সন্ধ্যাকালটো কোনো কাৰ্যৰ কাৰণে ভাল নহয়। গতিকে সন্ধ্যাকালত আমি সদায় ঈশ্বৰ উপাসনা কৰিব লাগে। সদায় আমি ঈশ্বৰ উপাসনা কৰি থাকিব লাগে সন্ধ্যাকালটো। দক্ষৰ নন্দিনী শুন ধৈৰ্য ধৰি মনে গুণ আত প্ৰৱৰ্তিবে সব লোকে
ও করিবে কয় উপহাস ধৈৰ্য হবে শুইবে নাখ আতেহে নিবাৰৈ বন্ধৈ তোক। হে দক্ষৰ নন্দিনী, তুমি মাত্ৰ অলপ ধৈৰ্য ধৰা, আৰু যদি তুমি ধৈৰ্য নধৰা তেনেহ'লে মোক মানুহে উপহাস কৰিব, মোক জগতে আজি নিন্দা কৰিব। কাৰণ মই যদি তোমাৰ লগতে এই সন্ধিয়া সময়ত এই সম্ভোগ কাৰ্য কৰোঁ তেনেহ'লে মোক জগতে নিন্দিব। গতিকে অলপ সময় তুমি অলপ মুহূৰ্ত তুমি ধৈৰ্য ধৰা। নিন্দে কোন জনে জনী পাছে ৰিখি মহামানী হয় জনাই বুলিবে লাগিলা। ও হেনত দেখ হেৰ ঘোৰতৰ আতি ক্ষয় ভয়ংকৰ আহি সন্ধ্যা কাল প্ৰৱৰ্তাইলা। তে আহি আহি লাহে লাহে সন্ধ্যাকাল উপস্থিত হ'ল। তেতিয়া সন্ধিয়া কালত একজন দেৱতাই সদায় ঘূৰি ফুৰে। সেই সন্ধিয়া কালত ঘূৰি ফুৰা দেৱতাজন কোন? শিৱ, পশুপতি। তেওঁৰ কথা ইয়াত অলপ আনিলে। আত ভূত প্ৰেতগণ বেৰাবয় খনে ঘন আৰু ভগৱন্ত পশুপতি ভূত পাৰিষদ সংগে বৃক্ষেশ্বৰী মহাৰংগে সন্ধ্যাত কৰন্তে সদাগতি। দেৱীক ইমানখিনি বুজাইছে যে সন্ধিয়া সময়ত কি আহে? ভূত প্ৰেতবিলাক। ভূত প্ৰেতক লগত লৈ পশুপতি শিৱই, ভূত প্ৰেতবিলাকে শিৱৰ পাৰিষদ স্বৰূপ, গতিকে শিৱই বৃষভত চৰি ফুৰে। গতিকে তেওঁ সেইজন দেৱতাও যদি মোক দেখা পায় তেনেহ'লে তেওঁ মোক নিশ্চয় নিন্দা কৰিব। কাৰণ কিয় নিন্দা কৰিব বুলি কৈছে অলপ পিছত আমি পাম। কাশ্যপ ঋষিৰ সম্বন্ধত শিৱই কাশ্যপ ঋষিৰ শালপৈতেক হয়। জানেনে নাই আপোনালোকে? শালপৈতেক হয়। কাৰণ দক্ষৰ জীয়েক শিৱই বিয়া পাতিছে নে নাই? দক্ষৰ জীয়েক কাশ্যপে বিয়া পাতিছে। এই অলপ পাছত ক'ব এই কথাটো। আচলতে দুটা শালপৈতেক, সম্বন্ধত শালপৈতেক যদিও দুজনকে ভাতৃ সম্বোধন কৰিছে, যে আচলতে দুটাই ভায়েক। এ ৰাম শ্মশানৰ ধূলা চয় তাক বায়ু যোগাৱয় সেই ধূলা জটা জোঁট মাথে সৰ্পৰ কংকণ হাৰ কৰি তাক অলংকাৰ শৰীৰহে পিন্ধিছা ভূতনাথে। তেনেহ'লে শিৱৰ দেহৰ আৱৰণ কি? গাত কি লয় তেওঁ? শ্মশানৰ ধূলা। শিৰত কি আছে? জটা ধৰিছে মাথাত। গলত কি লৈছে? সৰ্প। হাতত কংকণ স্বৰূপে সৰ্প লৈছে। না কিবা অলংকাৰ শিৱই পিন্ধিছে? পিন্ধিছে নেকি? পিন্ধা নাই। তেনেহ'লে সেইকাৰণে ইয়াতে কৈছে এটা বৰ সুন্দৰ উদাহৰণ ভাগৱতে আমাক আনিলে। তে উদাহৰণটো কেনেকুৱা যে আচলতে শিৱই বাকী যিমান কেইজন আমি দেৱতা দেখিছোঁ প্ৰত্যেকৰে সুন্দৰ সুন্দৰ অলংকাৰ আছে, কিন্তু শিৱই গাত ভস্ম ধূলা লৈছে, শিৰত জটা ভাৰ, গলত তেওঁ নৰমুণ্ডৰ মালা লোৱা বুলি কৈছে, সৰ্পৰ মালা আছে শিৱৰ কণ্ঠত, কঁকালত তেওঁ বাঘৰ ছাল পিন্ধিছে। গতিকে সেইজন শিৱ ভূত প্ৰেত পাৰিষদসকলক লগত লৈ এই সন্ধ্যাকাল ভ্ৰমণ কৰিছে। এ ৰাম শুদ্ধ শুবৰ নৰ নয়ে দিব্য দেহ প্ৰকাশ হয় ভস্মে ঢাকি আছা ভূতৰাজ। ইমান সুন্দৰ তেওঁৰ শৰীৰটো, সুবৰ্ণৰ নয় সোণৰ দৰে উজ্জ্বল।
কিন্তু এনেকুৱা সোণৰ দৰে উজ্জ্বল দেহটো তেওঁ কি কৰিছে ভস্মৰে গাটো ঢাকি লৈছে ভস্ম ধূলাৰে গাটো ঢাকি লৈছে তোমাৰ দেহৰ হৰ চন্দ্ৰ সূৰ্য অগ্নি নেত্ৰ এ দেখিলা হইবা তুমি লাজ শিৱক কি বুলি মাতে ত্ৰিনয়ন বুলি মাতে ত্ৰিনয়ন মানে যাৰ তিনিটা চকু কি চন্দ্ৰ সূৰ্য আৰু অগ্নি চন্দ্ৰ সূৰ্য আৰু অগ্নি এই তিনিটাই চকু স্বৰূপে আছে তেওঁৰ লগত আৰু আচলতে তেওঁ এই ত্ৰিনয়নেৰে এই তিনিটা চকুৰে মোক দৰ্শন কৰিব গতিকে মই তোমাক কাতৰ অনুৰোধ কৰিছোঁ এই সন্ধিয়া সময়খিনি তুমি ধৈৰ্য ধৰা জনো বোলা তভোহৰ তুমি সাধু সজ্জনৰ এ দুখ কৰি বন্ত পৰিহাৰ অনুবুলিবা ইতমত ইত তিনি ভুৱন সুহৃদ উত্তম নাহি যাৰ তথাপিও কিন্তু আমি তভোহৰ তুমি সাধু সজ্জনৰ দুখ কৰি বন্ত পৰিহাৰ নুবুলিবা ইতমত ইতিনি ভুৱনত সুহৃদ উত্তম নাহি যাৰ যে আচলতে শিৱই পৰিধান কৰা এই যে বাঘৰ ছাল ভস্ম ধূলা ইয়াক লৈ যদি আমি উপহাস কৰোঁ তেনেহ'লে আচলতে এইটো আমাৰ অপৰাধ হ'ব যে শিৱই ভস্ম ধূলা গাত কিয় লৈছে ইয়াতে এটা সুন্দৰ কথা আমাক উল্লেখ কৰিলে শিৱতত্বৰ কথা ইয়াত উল্লেখ কৰিলে আমি শিৱক সদায় মান্যতা দি আহিছোঁ নহয় আমাৰ সমাজত কেনেকুৱা মান্যতা যে আচলতে আমি শিৱৰ নামত এটা মাহ অতিবাহিত কৰিছোঁ নহয় জানো শিৱক আমি মান্যতা প্ৰদান কৰিছোঁ কিন্তু এই শিৱই যে এই যে বাৰে বাৰে এইটো কৈ আছে যে শিৱই ভস্ম ধূলা গাত লৈছে শিৱই আমাৰ ভূত প্ৰেতক লগত লৈছে বাঘৰ ছাল পিন্ধিছে কিয় কৰিছে এইটো কিয় কৰিছে যে শিৱ হ'ল সংহাৰণকৰ্তা তিনিজন দেৱতা তাৰ ভিতৰত সংহাৰণকৰ্তা দেৱতাজন হৈছে শিৱ শিৱই আমাক এইটোৱে দেখুৱাইছে তান ইটো অভিমত নুবুজি দুৰ্গতি যত পিন্ধি বস্ত্ৰ অলংকাৰ ছয় কুকুৰৰ ভক্ষ দেহ আঁতি কৰি স্নেহ নিতেহৰ দেৱক হয় তে আমাৰ এই যিটো দেহ শিৱ মানে কি আমি জানিব লাগিব আজি এই যিটো দেহ এই দেহটো কিন্তু বিনাশী ইয়াৰ বিনাশ আছে এই দেহটো কি বুলি কৈছে কুকুৰৰ ভক্ষ এই দেহটোৰ তিনিটা পৰিণাম আছে শেষ পৰিণতি দেহটোৰ তিনিটা বিষ্ঠা পলু আৰু ছাই এই দেহটো সদায় একে থাকে নেকি একে থাকেনে দেহটো সদায় একে নাথাকে দেহটোৰ তিনিটা পৰিণতি শেষ পৰিণতি তিনিটা কি কি বিষ্ঠা পলু ছাই কোনোবাই এই দেহটোক কবৰ দিয়ে মাটিত পুৰি থয় থোৱাৰ ফলত এই দেহটো কোনোবাৰ বিষ্ঠা হৈ যায় নাইবা কিছুমানে এই দেহটো পুৰি পেলায় কিছুমানে এই দেহটো নদীত উটুৱাই দিয়ে মৃত্যুৰ পিছত গতিকে এই দেহটোৰ কোনো মূল্য নাই ই কুকুৰৰ ভক্ষ সেইটোৱে শিৱই আমাক বুজাব বিচাৰিছে যে আমি দেহত নানান অলংকাৰ পৰিধান কৰিছোঁ নানান দিব্য আৱৰণেৰে আমি নিজকে ভূষিত কৰিছোঁ কিন্তু আমি জনা নাই যে এই দেহটো বিনাশী তে একেবাৰে অবিনাশী কায় অবিনাশী হ'ল জীৱ অবিনাশী হ'ল আত্মা আৰু এইটো হৈছে শিৱতত্ত্ব সেইকাৰণে মহাপুৰুষ গুৰুজনেও কীৰ্তন ঘোষাত কৈ গ'ল কে খব শিৱ শিৱ সুখীও সদায় ৰাম নাম বিনাবান
মাধৱ নাই। সেইকাৰণে কি বুলি কৈছে যে শিৱ মানে হৈছে আত্মা, শিৱ মানে পৰমাত্মা। আৰু আমি সকলোৱে হৈছোঁ, এই সকলো জীৱই হৈছোঁ পৰমাত্মাৰ একমাত্ৰ বিচ্ছুৰিত অংশ। আমি পৰমাত্মাৰ এটা অংশহে স্বৰূপ। জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, আবে আমি তোমাকো ভজো সৰ্বভাৱে। এইটো হৈছে মূল শিৱতত্ত্ব। আৰু এই শিৱতত্ত্বটো বুজি নাপায় আমি কি কৰিছোঁ, শিৱৰ নামত এটা মাহ অতিবাহিত কৰিছোঁ, নহয় জানো? শাওণৰ মাহটো শিৱৰ নামত এটা মাহ অতিবাহিত কৰিছোঁ। শিৱৰ নামত আজি আমি ভাং খাই ভাঙোৰা হৈছোঁ, নহয় জানো? আমি এই সমাজখন কোনফালে গৈ আছোঁ? কাৰণ আমি শিৱতত্ত্বটো বুজি পোৱা নাই। আমাৰ একচামে আমাক হাঁহে, একচামে আমাক কয় যে তুহুতো শিৱ পূজা নামানে, তুহুতো শিৱক নামানে। আৰে কিয় নামানিম? আমি সকলোৱে শিৱক মানিব লাগে। কিয় মানিব লাগে? মহাপুৰুষ মাধৱদেৱে উদাত্ত কণ্ঠে কৈ গ'ল, আপোনালোকে যুগলত গায় নহয়, শিৱ 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 সনাতন জগ জীৱ, শিৱ 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 সনাতন জগ জীৱ। তে আমাৰ অপৰাধটো ক'ত হৈ আছে? আমাৰ ভুলটো ক'ত হৈ আছে? কীৰ্তনৰ নাম অপৰাধত, নাম অপৰাধ নামৰ যিটো অধ্যায়, এইটো আপোনালোকে পঢ়ি চাব। তাতে 10টা নাম অপৰাধ দিছে। তাৰে 2 নম্বৰ নাম অপৰাধটো কি? এ ৰাম গুণ নাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে যি নৰ। যে বিষ্ণু আৰু শিৱৰ গুণ নাম যে ভিন্ন কৰিছে, আমি ভাগ কৰি পেলালোঁ, হয়নে নহয়? আমি ভাগ কৰি পেলাইছোঁ নে নাই? ভাগ কৰি দিছোঁ। আমি শিৱক এটা বেলেগ ভাগত লৈ গৈছোঁ, একচামে শিৱক বেলেগভাৱে লৈ গৈছে। কিন্তু শিৱ মানে হৈছে আত্মা, শিৱ মানে হৈছে পৰমাত্মা। আৰু আমি প্ৰত্যেক জীৱই শিৱৰ বিচ্ছুৰিত অংশ। যি কথা মহাপুৰুষ মাধৱদেৱে কৈ গ'ল, শিৱ 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 শিৱয়ে, শিৱ সনাতন জগ জীৱ। তেওঁ সনাতন। সনাতন মানে কি? সনাতন মানে হৈছে চিৰকলীয়া। তেওঁ আমি নহওঁতেও আছিল এই সংসাৰত, আমি আছোঁ মানেও আছে। আৰু আমি এই সংসাৰৰ পৰা দেহটো, এই দেহটো আমাৰ পৰা যেতিয়া এৰ খাই গুচি যাব, দেহটো যেতিয়া ইয়াৰ পৰা গুচি যাব, নোহোৱা হৈ যাব এই দেহৰ পৰা, তেনেহ'লেও শিৱ থাকিবই। গতিকে সেইটোৱে হৈছে মূল শিৱতত্ত্ব। যি কথা, যি শিৱতত্ত্বৰ কথা আমাক বৰ সুন্দৰকৈ কৈছে। আপোনালোকে হৰমোহন আখ্যানৰ 2য় ঘোষাটো আপোনালোকে গাই চাব। তাতে লিখা আছে, নম নম মাধৱ বিধিৰ বিধিদাতা, তুমি জগতৰ গতি মতি পিতা মাতা। কোনে প্ৰাৰ্থনা কৰিছে? শিৱই গাইছে। কি বুলি কৈছে? তুমি পৰমাত্মা জগতৰ ঈশ্বৰ এক, এক বস্তু নাহিকে তোমাত ব্যতিৰেক। গতিকে সেই শিৱক আমি কি কৰিছোঁ? ভাগ কৰিছোঁ। আৰু সেইটোৱে হৈছে আমাৰ অপৰাধ। আমি ভিন্ন কৰি দিছোঁ, আৰু সেইটো হৈছে আমাৰ অপৰাধ। কিন্তু সেইকাৰণে কৈছে যে মূল যিটো শিৱতত্ত্ব, শিৱতত্ত্বত এইকাৰণে কৈছে যে শিৱই ভস্ম ধূলা পিন্ধিছে, গাত লৈছে। তেওঁ গাত বাঘৰ ছাল পিন্ধিছে। কণ্ঠত তেওঁ কি কৰিছে? কি কৈছে? আই কিবা সুধছে? কণ্ঠত তেওঁ নৰমুণ্ডৰ মালা লৈছে। এইবিলাক তেওঁ কিয় দেখুৱাইছে? যে আচলতে এই দেহটোৰ কোনো মূল্য নাই। ই কুকুৰৰ ভক্ষ্য। এদিন কুকুৰে ইয়াক খাই পেলাব, এদিন কোনোবাই পুৰি পেলাব, কোবাই কোবাই পুৰিব। এই দেহটোৰ আমাৰ কোনো মূল্য নাই। কিন্তু পৰম অমূল্য ৰত্ন কি? আত্মা, পৰমাত্মা। আৰু ইয়ে হৈছে শিৱতত্ত্ব। আৰু সেই কথা ইয়াতে উল্লেখ কৰিলে। হে কৃষ্ণ দাস ত্ৰিপুৰাণী, ময়ো যাৰ আজ্ঞাকাৰী, যিটো জগতকে কৰে চন্ন, তেহে জীৱা দেখাবয়ে, হে গৰিহিত ভাৱ ছয়ে,
ইটো জানা সবে বিড়ম্বন। ত্ৰিপুৰাৰী, শিৱৰ আন এটা নাম হৈছে ত্ৰিপুৰাৰী। ত্ৰিপুৰাৰী কি? ত্ৰিপুৰাৰী হৈছে কৃষ্ণ দাস। ভগৱন্ত কৃষ্ণৰ একান্ত দাস হৈছে শিৱ, আৰু সেইজন দাসৰ মই হৈছোঁ আজ্ঞাকাৰী। তেহে জীৱা দেখাবই গৰিহিত ভাৱচয়, ইটো জানা সবে বিড়ম্বন। আচলতে আমাৰ মনত যিবিলাক গৰিহিত ভাৱনা, বেয়া ভাৱনা, এই বেয়া ভাৱনাবিলাক আঁতৰ কৰাৰ এটাই উপায়, সেইটো হৈছে কি? যদি কৃষ্ণ দাস হওঁ, ঈশ্বৰৰ দাস হওঁ, ভগৱন্তৰ যদি দাস হওঁ, তেনেহ'লে আমাৰ মনৰ পৰা যি গৰিহিত ভাৱনা, দুৰ্ভাৱনা, এই সকলোবিলাক আঁতৰি যাব। সেই কথাই মহাপুৰুষ মাধৱদেৱে কৈছে, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তই, জলৰ যতে কোমল যেহেন শৰতকালে, স্বভাৱতে নিৰ্মল কৰে। শৰৎকালৰ নদ নদীৰ পানীবিলাক নিজে নিজে পৰিষ্কাৰ হৈ যায়। তাক পৰিষ্কাৰ কৰাৰ কাৰণে কোনো পাউডাৰ বা কোনো তেনেকুৱা বস্তুৰ প্ৰয়োজন নাই। পানী, শৰৎকালৰ নদ নদীৰ পানী নিজে নিজেই পৰিষ্কাৰ হৈ যায়। ঠিক তেনেকৈ একজন ভকতে যদি নিত্য ঈশ্বৰৰ গুণানুগুণ কীৰ্তন, শ্ৰৱণ কীৰ্তন কৰে, তেনেহ'লে তেওঁৰ হৃদয়ৰ পৰা যি দুৰ্বাসনা, এই দুৰ্বাসনাবিলাক লাহে লাহে নিজে নিজে আঁতৰি যাব। তেনেহ'লে দুৰ্বাসনা কি? দুৰ্বাসনা, বাসনা দুই ধৰণৰ, সুবাসনা আৰু দুৰ্বাসনা। তেনেহ'লে আমি প্ৰথমতে জানিব লাগিব বাসনা কাক বোলে। বাসনা কাক বোলে আমি প্ৰথমতে জানিব লাগিব। বাসনা কি? বাসনা হৈছে আচলতে আমি এই সংসাৰত মনুষ্যৰূপে আহিছোঁ কিহৰ কাৰণে? আমি দুখান খেতি কৰিছোঁ, দুখান খেতি কৰিছোঁ। পূৰ্বজন্মত এখন খেতি কৰিছিলোঁ, সেই খেতিখনৰ ফল ই জন্মত লাভ কৰিছোঁ। আৰু এই জন্মত যিখন খেতি আৰম্ভ কৰিছোঁ, এই খেতিখনৰ ফল লাভ কৰিছোঁ কি? এই সাধু সংগ। ই জন্মৰ এই খেতিখনৰ ফল কি? এই সাধু সংগ, হয়নে নহয়? এই সাধু সংগ পাইছোঁ। যাৰ পুণ্য আছে অসংখ্যাত, সেহে পাতে কাণ কৃষ্ণ কথাত। কৃষ্ণ কথাত যাৰ পুণ্য অসংখ্যাত অৰ্জন হৈ আছে, তেওঁহে ঈশ্বৰৰ কথাত কাণ পাতিব পাৰে, নহ'লে অইন যোনে তোনে এই কৃষ্ণ কথাত কাণ পাতিব নোৱাৰে। গতিকে সেইকাৰণে আমি কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰি সমস্তই। বাসনা কাক বোলে আমি সেইকাৰণে জানিব লাগিব বাসনা কি। তে বাসনা হৈছে এইটোৱে, আমি কেতিয়াবা যেনে একজন চোৰ, এটা গভাইত চোৰ, তেওঁক কাৰাগাৰত থৈ দিয়া হ'ল, জেলত থলাক। কিবা এটা গুৰুতৰ সি বস্তু চুৰ কৰিছিল, যাৰ ফলত তাক জেলত থোৱা হ'ল। জেলত 10 বছৰ বা 12 বছৰ জেলত থোৱাৰ পিছত সি পুনৰ জেলৰ পৰা ঘূৰি আহিল। আহি কিন্তু সি আৰু চুৰ কৰবাই আৰম্ভ কৰলাক। বাসনাটো তেনেকুৱা বস্তু। অৰ্থাৎ অলপ সময়ৰ কাৰণে মনৰ পৰাই দুৰ্ভাৱনাটো আঁতৰি যায়, কিন্তু দুৰ্ভাৱনাটো সমূলঞ্চে নাশ নহয়। কেনেকুৱা? চটলত গাজি থকা কয়াবনৰ দৰে, হয় না নাই? এই যে চটলত কয়াবনবিলাক গাজে, আপোনালোকে কাচি দি কাটি থাকিব, জুফিৰাৰ দিনা আৰু গাজি উঠে, উঠে নে নাই? তাৰমানে বাসনাটো তেনেকুৱা বস্তু। এই বাসনা শূন্য কৰিব লাগিলে আমি কি কৰিব লাগিব? সাধু সংগ, ভকতৰ সংগ। এই যে আপোনালোকে এই 1.5 মাহ জোৰা বা 2 মাহ জোৰা যে এই অনুষ্ঠান, এই অনুষ্ঠানত হয়তো সদায় আপোনালোকে আহি আছে, বা আইভান হ'লে আপোনালোকৰ মনৰ ভাৱনাটো আছে, ইয়াতে আছে না নাই? এখিনি সময় আপোনালোকৰ আছে। তো এই যে আপোনালোকে 1.5 মাহ যে আহি আছে, অৰ্থাৎ আমি আমাৰ কৰ্মৰ বাসনাবিলাক কি কৰি আছোঁ? ক্ষয় কৰি আছোঁ। আৰু বাসনা কৰ্মৰ ক্ষয় কৰিব লাগিলে আমি কি কৰিব লাগিব? কৃষ্ণ দাস হ'ব লাগিব। আৰু সেইকাৰণে শিৱয়ো কি আছিল? কৃষ্ণ দাস। এতিয়া কৈছে কৃষ্ণ দাসত ত্ৰিপুৰাৰী। ত্ৰিপুৰাৰী মানে শিৱ। শিৱ ঈশ্বৰৰ দাস আছিল। যি কথা মহাপুৰুষ মাধৱদেৱে নামঘোষাত লিখিছে, শুনিও পাৰ্বতী মোৰ ৰকাৰাৰী নাম শুনি, ৰাম বুলিবে ক ইটো জন। এটা গৰুচাৰা চলি পৃথিৱীত গৰুচাৰি আছিল। শিৱই বৃষভৰ বাহনত যাই আছে, লগত পাৰ্বতী গৈছে।
যেতিয়া গৰু চাৰা চলিটো গৰু চাৰি আছে তেতিয়া এই গৰু চাৰা চলিটো গৰুটোক ৰ ৰ বুলি কৈছে, ৰ ৰ ৰ ৰ। আৰু যেতিয়া ৰ ৰ বুলি ক'লে তেতিয়া শিৱই লগে লগে বৃষভ বাহন ৰখাই দিলে। পাৰ্বতী সুধিলে প্ৰভু আপুনি ৰৈল কিয়? আৰু ৰৈ আপুনি পৃথিৱীৰ ফালে চাইছে, কিয় চাইছে? তেতিয়া কৈছে নহয়, সেই মানুহজনৰ মুখৰ পৰা ৰ উচ্চাৰণ হৈছে, কিজানি ৰামে বোলে। তাৰমানে ৰ বলতে আপোনাৰ পুণ্য অৰ্জন হয়। ঈশ্বৰৰ নামটো আপুনি পূৰ্ণ ল'বলগীয়াই নাই, ইমানে ঈশ্বৰৰ নামৰ মহত্ব আছে যে আমি পূৰ্ণ গাবলগীয়া নাই, ৰ বলতে হয়। যেনেকৈ অজামিলে মুক্তি পাইছিল, কেনেকৈ এটা নামৰ আভাসত, নাম আভাস বুলি কৈছে না, অজামিলে মুক্তি পাইছিল নামৰ আভাসত। তেওঁ সম্পূৰ্ণ নাৰায়ণ নামটো লোৱা নাছিল, তেওঁ এটা নামৰ আভাসে লৈছিল মাত্ৰ। গতিকে ইমানেই নামৰ প্ৰভাৱ, আৰু সেই কথা আজি ইয়াতে কৈছে। হে এহি মতে প্ৰজাপতি বুজাইলন্ত নানায়াতি, সন্ধ্যা কাল বঞ্চি বা কমনে, তভু দিতি ষষ্ঠ নাই কামে কাম্পে সৰ্ব গাই, ও লাজ কাজ এৰিলাতে খনে। নির্লজ্জ বেশ্যার প্রায় কাশ্যপর বস্ত্রে যাই, ধরিলে ক কামে শ্রুতি নাই, ফারজার বিক্রমাতি জানিয়া ব্রহ্মার নাতি, মনে গুণী নপান্ত উপায়। আর এই মতে প্রজাপতি মানে কাশ্যপে অনেকখিনি বুজালে, তথাপিও কি সন্ধিয়া সময় আহি উপস্থিত হ'ল। কিন্তু দিতিৰ মন স্বস্থ নহয়, সুস্থ হৈ থকা নাই। কামনাত জৰ্জৰিত হৈ দিতিহঁতে কঁপিবলৈ ধৰিলে। নিজৰ লাজ কাজ ত্যাগ কৰি কাশ্যপ ঋষিৰ বস্ত্ৰত যাই হাত দিলে। আৰু ভাৰ্যাৰ এনেকুৱা বিক্ৰমমূৰ্তি দেখা পাই ব্ৰহ্মাৰ নাতিয়ে মনে মনে ভাবিবলৈ ধৰিলে। তেওঁ উপায়হীন হৈ পৰিল কাশ্যপে, কি কৰোঁ? পাছে নমি কৃষ্ণ প্ৰাৱে, ভাৰ্যা কমে গৈপ্য থাৱে, প্ৰৱেশম হৈ লন্ত ঋষি যাই, অদিতিৰ পুৰিয়া মন কৰিলন্ত আলিংগন, তান পুনু মনে সুখ নাই। যে কৃষ্ণক চৰণ স্মৰণ কৰি ভাৰ্যা সহিতে পৰম গোপনীয় স্থানত কাশ্যপ ঋষিয়ে প্ৰৱেশ কৰিলে আৰু দিতিৰ মনৰ কামনা পূৰ্ণ কৰিলে। ক্ৰীড়া অৱসানে আহি স্নান কৰি মহাযখী, বহিলন্ত পদ্মাসন কৰি, এ গায়ত্ৰী কৰিয়া জপ বিনাশ কৰিলা পাপ, চিন্তিবে লাগিলা মহাহৰি, কৰি কৰি হিত ক্ৰিয়া দ্বিতীয় লজ্জিত হুয়া, স্বামীৰ সমীপে পাছে গৈলা, মনত কৰিয়া দুখ হুয়াই আতি অধমু, লাহে লাহে বুলিবাক লৈলা। এনেকুৱা গৰিহিত কাৰ্য কৰি ঋষিয়ে পদ্মাসন কৰি স্নান কৰিলে, তাৰপিছত পদ্মাসন কৰি গায়ত্ৰী মন্ত্ৰ জপ কৰি নিজৰ যি পাপ, এই পাপ তেওঁ বিনাশ কৰিবলৈ ধৰিলে, পাপ বিনাশ কৰিবলৈ ধৰিলে। আৰু এনেকুৱা গৰিহিত কৰ্ম কৰি দ্বিতীয়বাৰ লজ্জিত হ'ল, স্বামীৰ ওচৰলৈ গ'ল আৰু মনত অত্যন্ত দুখৰ বোজা এটা লৈ। এইটো হৈছে অনুশোচনা। মানুহৰ জীৱনত বহুত দুখ বা বহুত ঘাত প্ৰতিঘাত বা বহু অপৰাধ হয় আমাৰ, কিন্তু এই অপৰাধৰ পৰা নিষ্কৃতিৰ এটাই উপায় যে যদি আমি অনুশোচনা কৰোঁ। অনুশোচনাই হৈছে পাপৰ মূল প্ৰায়শ্চিত্ত। আপুনি যিকোনো পাপ কাৰ্য কৰিলে
যদি আপুনি জীৱনত অনুশোচনা নাহে তেনেহ'লে আপোনাৰ প্ৰায়চিত্ত নহয়। যিটো দিতি সতীয়ে দেখুৱালে, তেওঁ নিজে অনুশোচনা কৰিছে, এনেকুৱা এটা পাপ কাৰ্য কৰি তেওঁ আজি অনুশোচনা কৰিলে, আৰু এইটো হৈছে দিতি সতীৰ মূল প্ৰায়চিত্ত। এই ৰাম শুনিও ক প্ৰাণনাথ, ইটো মোৰ গৰ্ভগুটি, নাশ নকৰিবা আকৌ হৰ, যতয় অপৰাধগণ ক্ষমিও ক ত্ৰিলোচন, জাততে হো পতি জগতৰে। তেওঁ শিৱক আৰাধনা কৰিবলৈ ধৰিলে। কি বুলি আৰাধনা কৰিলে? শুনিও ক প্ৰাণনাথ, মোৰ এইটো গৰ্ভগুটি, মোৰ গৰ্ভস্থ যিটো সন্তান, এই সন্তানটো যাতে আপুনি নাশ নকৰে। ই যি সন্তানেই নজন্মক কিয়, ইয়াক যাতে আপুনি নাশ নকৰে। কাৰণ কৰ্মৰ বাসনা, মই কৈছোঁ নহয় অলপ আগতে, যে আমি পূৰ্ব কৰ্মৰ ফল এই জন্মত ভুগিব লাগিব। পূৰ্ব কৰ্মফল আমি কেতিয়াবা মনে মনে কওঁ নহয়, আমি যে ইমান ঈশ্বৰৰ নাম লওঁ, সদায় নামঘৰত আহোঁ, সত্ৰত আহোঁ, সদায় প্ৰসংগ কৰোঁ, তথাপিও মোৰ দুখ নুগুচেহে। কিয় আছে এইবিলাক দুখ? যে আমি পূৰ্বৰ কৰ্মফল, কাৰণ দিতিৰ গৰ্ভত জন্মগ্ৰহণ কৰিবলগীয়া সন্তান, দুটি সন্তান জন্মগ্ৰহণ কৰিব। এটি হ'ল হিৰণ্যাক্ষ আৰু আনটো হ'ল হিৰণ্যকশিপু। তে এই হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু দুয়োজন কি আছিল? জয় আৰু বিজয়। তেওঁলোক আছিল জয় আৰু বিজয়। বৈকুণ্ঠৰ সপ্তম দ্বাৰৰ পাৰিষদ স্বৰূপে আছিল জয় বিজয়। কিন্তু তেওঁলোকে চাৰি সিদ্ধৰ অভিশাপত আজি তেওঁলোকে ইয়াতে এই পৃথিৱীত আহি তেওঁলোকে দৈত্যকুলত জন্মগ্ৰহণ কৰিব লগা হ'ল। এই যে মই অলপ আগতে ক'লোঁ আপোনালোকক, দুৰ্বাসনা হৰে সমস্তই, সেই দুৰ্বাসনা, একমাত্ৰ দুৰ্বাসনা আহি জয় বিজয় তাতে দুৰ্বাসনা আহি গ্ৰাস কৰিছিল। জয় বিজয়ক দুৰ্বাসনাই গ্ৰাস কৰিছিল। দুৰ্বাসনা কেনেকৈ উৎপত্তি হয় একজন মানুহৰ? সন্তৰ কোপত দুৰ্বাসনা আৰু সন্তৰ অনুৰোধত সুবাসনা। মনত ৰাখিব, সন্তৰ যেতিয়া কোপ হয়, খং উঠে, কোপ আহে, তেতিয়া আমাৰ কি হয়? দুৰ্বাসনা। আৰু সন্তৰ অনুৰোধত সুবাসনা। সন্তৰ কোপ হৈছিল নে? চাৰি সিদ্ধই খং কৰিলে নহয়। জয় বিজয়ক যেতিয়া বেটেৰী চেলি দিলা, তেতিয়া চাৰি সিদ্ধই খং কৰিলে। আৰু এই চাৰি সিদ্ধৰ কোপত জয় বিজয়ৰ জীৱনত কি আহি পৰিল? দুৰ্বাসনা আহি পৰিল। যাৰ কাৰণে তেওঁলোক দুজনে বৈকুণ্ঠৰ পাৰিষদ হৈও তেওঁলোকে পৃথিৱীত দৈত্যকুলত জন্মগ্ৰহণ কৰিব লগা হ'ল, দৈত্য হিচাপে আহিল। এইটো হৈছে দুৰ্বাসনা। আৰু সন্তৰ অনুৰোধত সুবাসনা। সেই প্ৰহ্লাদ চৰিত্ৰতে আছে সন্তৰ অনুৰোধত সুবাসনা। প্ৰহ্লাদৰ মাকৰ নাম কি জানে না আপোনালোকে? হা? কয়াধু। কয়াধুক ইন্দ্ৰই আহি হৰণ কৰি লৈ যাব আছিল। যেতিয়া হিৰণ্যকশিপু তপস্যাক গেল, তেতিয়া ইন্দ্ৰই মনে মনে ভাবলাক, বোলে আৰু এইবাৰে চান্স। এই হিৰণ্যকশিপুৱে আমাক বৰ অত্যাচাৰ কৰিছে, কাৰণ তাৰ হিৰণ্যকশিপুৰ গাত উই হাফুলো বান্ধি গৈছে। গতিকে ইয়াৰ যে ঘূৰি আহিব এইটো বিশ্বাস নহয়। ইন্দ্ৰই আহি কয়াধুৰ হাতত ধৰিছে। তেতিয়া কয়াধু আছিল গৰ্ভৱতী। আৰু ইন্দ্ৰই হাতত ধৰি যেতিয়া হৰণ কৰি নিব ওলাল, তেতিয়া দেৱৰ্ষি নাৰদ আহি উপস্থিত হ'ল। আৰু নাৰদে ইন্দ্ৰক অনুৰোধ কৰিলে, কি বুলি ক'লে? ইহাংক এৰা এৰা সুৰপতি, একে পৰস্ত্ৰী আৰু মহাসতী। ইহাংক এৰা এৰা সুৰপতি, একে পৰস্ত্ৰী আৰু মহাসতী। এওঁ পৰৰ ভাৰ্যা, লগতে মহাসতী মানে গৰ্ভৱতী। গতিকে এওঁক তুমি এৰি দিয়া। এইটোৱে হৈছে সন্ত। নাৰদ একজন সন্ত। সন্তই ইন্দ্ৰক অনুৰোধ কৰিছে, আৰু অনুৰোধত ইন্দ্ৰই, সন্তৰ অনুৰোধত ইন্দ্ৰই কয়াধুক ত্যাগ কৰিলে, যে ঠিক আছে দেৱৰ্ষি, আপোনাৰ কথা মতে এওঁক এৰি দিলে। আৰু ইন্দ্ৰই তেওঁৰ আশ্ৰমলৈ, দেৱৰ্ষি নাৰদে তেওঁৰ আশ্ৰমলৈ কয়াধুক লৈ গ'ল।
আৰু তেতিয়াই প্ৰহ্লাদৰ জন্ম। অৰ্থাৎ সন্তৰ অনুৰোধত সুবাসনা আৰু সন্তৰ কোপত দুৰ্বাসনা। গতিকে এইটো হৈছে কৰ্মৰ বাসনা। গতিকে আজি দ্বিতীয়সতী প্ৰাৰ্থনা জনাইছে শিৱৰ ওচৰত, হে প্ৰভু, হে উগ্ৰমূৰ্তি, হে খৰ্গধৰ, হে জগত সংহাৰী, মই আপোনাক কি কৰিছোঁ? কাতৰ প্ৰাৰ্থনা কৰিছোঁ। হেন জগতিৰ গতি আমাৰ ভগিনী প্ৰতি, মুহূৰ্ত প্ৰসন্ন হোৱা দেৱ, স্ত্ৰী স্বভাৱ যতই আপুনি জানা তাক, তাতেহে তোমাক কৰোঁ হেব। শুনিওক সভাহত তৃতীয় স্কন্ধৰ পদ, বুজা কথা মনে কৰি হাৰ, পৰম দুৰ্জন কাম নহৈতো উপখাম, দ্বিতীতে প্ৰমাণ ভৈলা যাৰ। কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। আমাক তিনিটা কাৰ্য পৰিহাৰ কৰিব দিছে। কি? কাম ক্ৰোধ লোভ। এই তিনিক নৰকৰ দুৱাৰ বুলি কৈছে। এই তিনিকে কি কৈছে? কাম ক্ৰোধ লোভ আপোন নাশন, নিজৰ নাশন কি? একমাত্ৰ কাম ক্ৰোধ লোভ জানি কৰা পৰিহাৰ, সেইবাবে তাক পৰিহাৰ কৰা, ত্যাগ কৰা। সেই কথাই ইয়াতে ক'লে যে হে সভাসদসকল, তৃতীয় স্কন্ধৰ পদ বুজা কথা মনে কৰি হাৰ। এই কথাখিনি আমাক বৰ সাৰ কথা কৈছে আৰু ইয়াক মন দি বুজিব কৈছে, আমাক মন দি বুজিব কৈছে। কাৰণ পৰম দুৰ্জন কাম নহৈতো উপশাম। কামনাটো এনেকুৱা দুৰ্জন, কামনাটো আমাৰ এনেকুৱা দুৰ্জন বস্তু যে ইয়াক উপশাম কৰিব পৰা কাৰো ক্ষমতা নাই। যি কথা আমি দ্বিতীত তাতে পালোঁ। কামনাটো এনেকুৱা বস্তু যাক আমি উপশাম কৰিব নোৱাৰোঁ, কিন্তু এটা বস্তুৰ দ্বাৰাই আমি উপশাম কৰিব পাৰোঁ, সেইটো কৈছে ইয়াতে। কিন্তু কাম ভাৱচয়ে সমূলনচে কৰে ক্ষয়, ঈশ্বৰ কৃষ্ণৰ গুণ নাম, আতমাত্ৰ কৰাই আখ কাম ব্যাধি হইবে নাখ, এহে জানি বোলা ৰাম ৰাম। কিন্তু কাম ভাৱচয়ে সমূলনচে কৰে ক্ষয়। কাম ভাৱনা সম্পূৰ্ণ আমাৰ নাশ কৰাৰ ভাৱনাৰ কথা ইয়াতে আহিছে। আমাৰ কি ভাৱনা হ'ব লাগে? আমাৰ কামনা ভাৱনা, কাম ভাৱনা। কাম ভাৱনাটো আমাৰ সম্পূৰ্ণ নাশ হৈছে। কামনা দুই প্ৰকাৰৰ, কামনা দুই প্ৰকাৰৰ। আমাৰ কামনাটো কেনেকুৱা হ'ব লাগে? ঈশ্বৰৰ কামনা। কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম। হে দৈৱকী নন্দন, হে কৃপাৰ সাগৰ, তুমি মোৰ মনৰ কামনা পূৰ্ণ কৰা। তে মনৰ কামনা কি? ভকতৰ সংগ সদায় অনুগোচক মুখেতো আগুণ নাম। ভকতৰ সংগ যাতে মই সদায় লাভ কৰি থাকিব পাৰোঁ, আৰু মুখেৰে যাতে তোমাৰ গুণ নাম সদায় ভকতৰ সংগত গাই থাকিব পাৰোঁ, এইটো হৈছে আমাৰ মনৰ কামনা হ'ব লাগে। কিন্তু দ্বিতীয়তে কাম ভাৱনাটো ক'ত দিলে? বৈষয়িক কাৰ্যত দিলে। জাগতিক সুখত আমি আমাৰ কামনাবিলাক, আমাৰ যি কামনা ভাৱনা, এই কামনা ভাৱনাটো আমি বৈষয়িক কাৰ্যত লিপ্ত কৰিছোঁ, যাৰ কাৰণে আমাৰ সমাজত হিৰণ্যাক্ষ হিৰণ্যকশিপুৰ দৰে সন্তান আমি লাভ কৰিছোঁ, হয় না নহয়? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ দৰে আমি সন্তান লাভ কৰিছোঁ। সেইকাৰণে কৈছে যে আমি একজন শুদ্ধ সন্তান লাভ কৰিবলৈ হ'লে, সৎ ব্যক্তি একজন লাভ কৰিবলৈ হ'লে আমাৰ কামনাটো কি হ'ব লাগিব? ঈশ্বৰমুখী, ভগৱন্তমুখী। আৰু সেইকাৰণে আমাৰ সমাজত এটা প্ৰথা আছে, শৰণৰ ব্যৱস্থা, নহয় কথাটো? আমাৰ সমাজত এটা ব্যৱস্থা আছে, সেইটো হৈছে শৰণ। শৰণ মানে কি? শৰণ মানে হৈছে আশ্ৰয়। আমাৰ বহুত মানুহক, বহুত ল'ৰা ছোৱালীৰ যেতিয়া বিয়া হয়, বিয়া হোৱাৰ দিনাখনে শৰণ দিয়া হয় না নহয়? বিয়া হোৱাৰ দিনাখনে শৰণ দিয়া হয়। শৰণ আমি ঈশ্বৰৰ তাতে কিয় ল'ব লাগে? শৰণ মানে আশ্ৰয়। আমি শৰণ কিয় ল'ব লাগে?
শৰণ আমি তিনিটা কাৰণত ঈশ্বৰৰ তাতে শৰণ ল'ব লাগে। আমি যেদিনাখন ঈশ্বৰৰ তাতে শৰণ লওঁ তেতিয়া আমি তিনিখন আবেদন ঈশ্বৰৰ তাতে দিব লাগে। আবেদন তিনিখন দিব লাগে। আবেদন তিনিখন কি? আমি যেতিয়া সৰুকালত স্কুলত গৈছিলোঁ নাই বা আপোনালোকে স্কুলত গৈছিল তেতিয়া স্কুলত আমাক প্ৰাৰ্থনা গাব দিছিল নাই? প্ৰাৰ্থনাৰ শেষত এটা শান্তি পাঠ কৰিব দিছিল, মনত আছে না? শান্তি পাঠটো কি জানে না আপোনালোকে? ওম আসতো মা আসত গময়, ওম মৃত্যুৰ মা অমৃতং গময়, হয় না? ওম তম অসতো মা সৎ গময়, ওম তমসো মা জ্যোতিৰ্গময়, ওম মৃত্যুৰ মা অমৃতং গময়। এই তিনিখন আবেদন। ওম আসতো মা সৎগময়, হে প্ৰভু মই তোমাৰ শ্ৰীচৰণ শৰণাপন্ন হৈছোঁ, মোৰ অসতৰ পৰা তুমি মোক সৎ কৰি লৈ যোৱা। মোৰ মনত যি অসৎ ভাৱনা আছে, হিংসা ভাৱনা আছে, পৰশ্ৰীঘাতৰ ভাৱনা আছে, নিন্দা ভাৱনা আছে, এই সমস্ত ভাৱনা তুমি মোৰ আঁতৰ কৰি লৈ যোৱা। তেতিয়াহে মই এজন সৎ ব্যক্তি হ'ম। সৎ, তুমি মোক অসতৰ পৰা সতলৈ নিয়া। তাৰপিছত কৈছে ওম তমসো মা জ্যোতিৰ্গময়, তমস মানে আন্ধাৰ, তুমি মোক অজ্ঞান অন্ধকাৰৰ পৰা পোহৰৰ বাট দেখুওৱা। এই যে আমি অজ্ঞানতা, অজ্ঞানতা কি? অবিদ্যাই হৈছে অজ্ঞানতা। অবিদ্যা মানে মায়া। আমি তৃতীয় স্কন্ধত পাইছোঁ আমি। অবিদ্যা মানে হৈছে মায়া, অবিদ্যাই হৈছে অজ্ঞানতা। এই অজ্ঞানতাৰ পৰা তুমি মোক জ্ঞানৰ পোহৰ দিয়া। অজ্ঞান তিমিৰান্ধস্য জ্ঞানঞ্জন শলাকয়া, যে অজ্ঞান অন্ধকাৰৰ পৰা তুমি মোক পোহৰৰ বাট দেখুওৱা। মই আজি অজ্ঞানতাত পৰি আছোঁ, যাৰ বাবে মই যেনি তেনি ঘূৰি ফুৰিছোঁ, কিন্তু মোক পোহৰৰ বাট দিয়া। তাৰপিছত কি কৈছে? ওম মৃত্যুৰ মা অমৃতং গময়। এই মৃত্যু, এইখন এখন মৃত্যু লোক, কিন্তু আমি মৃত্যু লোকলৈ আহিছোঁ। কিন্তু আমি প্ৰত্যেকে একোজন কাৰ সন্তান? আমি অমৃতৰ সন্তান। মনত ৰাখিব, আমি প্ৰত্যেকেই কিন্তু একোজন অমৃতৰ সন্তান। আৰু এই অমৃতৰ সন্তান হৈ আমি মৃত্যু লোকলৈ আহিছোঁ। হে প্ৰভু তুমি মোক মৃত্যু লোকৰ পৰা, সেই মৃত্যু তত্ত্বৰ পৰা অমৃত তত্ত্বলৈ লৈ যোৱা। এই যে অমৃত তত্ত্ব, অমৃত তত্ত্বলৈ লৈ যোৱা। এই মৃত্যু লোকৰ পৰা তুমি প্ৰভু মোক অমৃত তত্ত্বলৈ লৈ যোৱা। আমি এই মৃত্যু লোকলৈ আহিছোঁ। ইয়াত জন্মিছোঁ মানে মৰিবই লাগিব, মৃত্যু নিশ্চিত, হয়নে নহয়? জন্মৰ দিনাখনে আমাৰ মৃত্যুৰ তাৰিখটো লিখি দিয়া আছে, কোনোবাই দুদিন আগত, কোনোবাই দুদিন পিছত, হয়নে নহয়? বসুদেৱে কৈ গৈছে নহয়, আজি মৃত্যু হৌক নহি সতেক অন্তৰে, অৱশ্যে মৰণ আছে সবে জগতৰে। আজি মৃত্যু নহ'লে 100 বছৰ পিছত হ'লেও আমি এদিন মৰিবই লাগিব। গতিকে এই মৃত্যু লোকৰ পৰা তুমি মোক অমৃত তত্ত্বলৈ লৈ যোৱা। আৰু যাতে এই মৃত্যু লোকত পুনৰ মই বিচৰণ কৰিব নালাগে। নানান জনিত ভ্ৰমণ কৰি আছোঁ নে নাই? 84 লক্ষ জনী, 84 লক্ষ জনী স্থাৱৰং বিংশ লক্ষানি স্থলচৰ জীৱ হৈ জন্মগ্ৰহণ কৰিছিলোঁ। ইয়াৰ আগতে 20 লাখ বাৰ। জলজং 10 লক্ষকং, পানীত থকা জীৱ হৈ জন্মগ্ৰহণ কৰিছিলোঁ। ইয়াৰ আগতে 10 লাখ বাৰ। কুৰ্মাঞ্চ 10 লক্ষকং, কাছু আকৃতিৰ জীৱ হৈ জন্মগ্ৰহণ কৰিছিলোঁ। ইয়াৰ আগতে 10 লাখ বাৰ। পক্ষীনং 10 লক্ষকং, চৰাই চিৰিকটি হৈ জন্মগ্ৰহণ কৰিছিলোঁ। ইয়াৰ আগতে 10 লাখ বাৰ। ত্ৰিংলক্ষ পক্ষুনং, 30 লাখ বাৰ জন্তু। চতুৰ্থ লক্ষানি বানৰা, 4 লাখ বাৰ বান্দৰ। এই 84 লক্ষ জনী অতিক্ৰম কৰি তথাপিও আমি মনুষ্য জন্ম লৈছোঁ। এই মনুষ্য জন্মই হৈছে মৃত্যু লোক। এই মৃত্যু লোকৰ পৰা প্ৰভু তুমি মোক অমৃত তত্ত্বলৈ লৈ যোৱা। এই তিনিখন আবেদন আমি ঈশ্বৰৰ তাতে দিব লাগে। এইটো হৈছে শৰণ। কিন্তু আমি তেনেকৈ শৰণ লোৱা নাই। আমাক শৰণত 3টা ভাগ দিলে। আমি 3টা ভাগত আইসকল বাপসকল শৰণ গ্ৰহণ কৰিছোঁ। আটাইতকৈ ডাঙৰ কথা হৈছে এইটো, বুজিছে নাই? আটাইতকৈ ডাঙৰ কথা, আমি 3টা ভাগত শৰণ হৈছোঁ। কি কি শৰণ? কাশ্যপ শৰণ, বিৰাল শৰণ আৰু মৰ্কট শৰণ। শৰণৰ ভাগ 3টা: কাশ্যপ শৰণ, বিৰাল শৰণ আৰু মৰ্কট শৰণ। কাশ্যপ মানে কাছু, বিৰাল মানে মেকুৰী, মৰ্কট মানে হৈছে বান্দৰ। কাছু শৰণ, মেকুৰী শৰণ আৰু বান্দৰ শৰণ। কি কি? কাছুবিলাকৰ এটা চৰিত্ৰ আছে জানে নাই?
কাছুবিলাকে কণী ক'ত পাৰে? ডিমা ক'ত পাৰে? বালাত ডিমা পাৰে। বালাত ডিমা পাৰি ডিমাক এটা কাছুটুই জাপি থৈ যায়। তাত আৰু দ্বিতীয় দিন কাছুটুই ঘূৰি যায় না চাইবা? নাজুই। আমাৰ শৰণবিলাক তেনেকুৱা, হয়নে নহয়? যিদিনাখন আমি শৰণ লৈছোঁ সিদিনাৰ পৰা আৰু শৰণৰ লগত কোনো সম্বন্ধ নাই। শ তালিব্য শ ২৯ ৰ মূৰ্ধন্য ন, তিনিটা শব্দ লৈ শৰণ হৈছে। শৰণ শব্দটো এই শৰীৰটোই ৰণ কৰিব লাগিব। ৰণ মানে যুদ্ধ কৰা। এই শৰীৰটোই, এই শৰীৰৰূপী মনুষ্যই যুদ্ধ কৰিব লাগিব। ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে যুদ্ধ কৰিব লাগিব। কিন্তু সেই যুদ্ধটো বাদ দিছোঁ। যুদ্ধ কৰা বাদ দিয়াৰ কাৰণে আমি শ হৈ গৈছোঁ, হয়নে নহয়? যিদিনা শৰণ লৈছোঁ আৰু আজিলৈকে মনত নাই। আপোনালোক বেয়া নাপাব, ইয়াতে ৫০টা আইসকল আছে যদি বহি ২৫ জনৰে হয়তো শৰণৰ বাক্য মনত নাই। আছে না মনত? কওক আপোনালোকে আছে না নাই? কাৰো মনত নাই। কিয়? আমি বালাত কণী পাৰাৰ দৰে, কাছুই যেনেকৈ বালাত কণী পাৰে, আৰু সেইকাৰণে আমাৰ খেলি মেলিটো জীৱনত তেনেকুৱা হৈছে। খেলি মেলিটো আমাৰ তেনেকুৱা হৈছে। কাৰণ আমাকো আই পিতা আহো যিদিনা আমি বিয়া পাতলোঁ, যিদিনা আপোনালোকৰো হয়তো বিয়া হৈ গৈছিল, সিদিনা আপোনালোকক বিয়াৰ ফিৰাত এনে শৰণ কৰি লৈছে। কিয় জানে? শৰণ নহ'লে ভাত খাব নোৱাৰি, হয় না নহয়? শৰণ নল'লে আইহাৰে ভাত খাব নোৰোৱে। ভাত চাত খাৰ কাৰণে শৰণটো কৰি ল'লোঁ দে, বৰিটোক শৰণ কৰি লৈছোঁ, হয় না নহয়? আৰু সেই শৰণৰ মূল নুবুজি শৰণ লোৱাৰ বাবে, শৰণৰ মূল নুবুজি শৰণ লোৱাৰ বাবে আজি অসমত বৃদ্ধাশ্ৰমৰ সংখ্যা বাঢ়িছে। বুজিছেনে নাই আপোনালোকে? এই বালাত কাছুই কণী পাৰাৰ দৰে। এইটো হৈছে কাশ্যপ শৰণ। ২ নম্বৰ হৈছে বিৰাল শৰণ। একজাত শৰণ আছে, আপোনালোকে বেয়া নাপাব দেই। হয়তো কালি হয়তো আৰু ২টা-৪টা মানুহ কমবা পাৰে, কাৰণ বৰ কাঢ়া কথা কৈছে, ইলা কথা কাই শুনবা যাব, এনেকুৱা হ'ব পাৰে। বেয়া নাপাব আপোনালোকে দেই, কাৰণ আপোনালোকে মোৰ নিজৰ মনৰ মানুহৰ কাৰণে মই বিভিন্ন স্থানত ভাগৱত পাঠ কৰি ফুৰিছোঁ। এই গোটেই ভাদ্ৰ মাহটো আপোনালোকে হয়তো বহুত আমাৰ ইয়াতে, মই আজি আপোনালোক নক'ব লগা কথা এটা কওঁ, আমাৰ বহুত ভাগৱত পাঠক এইটো কমপ্লেইন কৰে যে জ্যোতিষে ২-১ দিন আহি শুনবা, ৰেগুলাৰ নাই। আইসকল মই নোৱাৰোঁ আহিবা, বুজিছে? ৰবিবাৰে ময়নগুৰি সত্ৰত ভাগৱত পাঠ, সোমবাৰে বৰপেটা ৰোডৰ জ্যেষ্ঠ নাগৰিক কাৰ্যালয়, এইটো মোৰ চিৰদিন, আজি ২ বছৰ ধৰি ভাগৱত পঢ়ি আছোঁ তাতে। মই বৃহস্পতিবাৰে গীতা পাঠ বৰপেটা ৰোডত, গতিকে মই মানে আহিবলৈ সময় নাপাওঁ। তথাপি আজি যিখিনি আপোনালোকৰ ওচৰত পাইছোঁ সময়, গতিকে মই দুটা এটা মনৰ কথা আহি কৈছোঁ, বেয়া নাপাব আপোনালোকে, নিজৰ বুলি কৈছোঁ দেই। ২ নম্বৰ শৰণটো কি? বিৰাল শৰণ। বিৰাল মানে মেকুৰী, মেকুৰীৰ চৰিত্ৰ আছে এটা। কি জানে? কাঁহীখনত ভাজা মাছ থৈ দিলেও আপুনি যদি গৃহস্থটো থাকে তথাপি মেকুৰী নাহে। কিন্তু ভাজা মাছটো কাঁহীখনত এখন আৰু বেলেগ কাঁহী আড়াল দি তাতে যদি এটা পাতকু আড়াল দি থৈ দিয়ে, তথাপিও কিন্তু মেকুৰীটো পাতকুটো গুচি হ'লেও ভাজা মাছকেইটা খায় নে নাখায়? এইটো কি চৰিত্ৰ? মেকুৰীৰ চৰিত্ৰ। আমাৰ শৰণবিলাক তেনেকুৱা হৈছে, হয় নে নহয়? শৰণৰ দিনা আমাক 4খন বেৰা দিলে, 4 বেৰৰ মাজত আমাক আবদ্ধ কৰি দিলে। অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহ নপকিবা তাৰ, মূৰ্তিক নচাইবা, প্ৰসাদ নখাইবা, ভক্তি হৈব বেভিচাৰ। শৰণৰ দিনাই শৰণ আচাৰ্য বা গুৰুসকলে আমাক উপদেশ দিলে যে বাপা, আজিৰ পৰা কৃষ্ণই হৈছে তোমাৰ উপাস্য দেৱতা, গতিকে ঈশ্বৰ কৃষ্ণত বাহিৰে তুমি আৰু বেলেগ হেৰি নকৰবা। শৰণৰ দিনা আমাক ক'লে, আইহেৰে বাপাহেৰে আজিৰ পৰা অনুৰোধ কৰিছোঁ, অখাদ্য গ্ৰহণ নকৰিবা, যিটো খাদ্যই তোমাক ক্ষতি কৰে এইটো গ্ৰহণ নকৰিবা। কিন্তু জেকটো বিয়া দিলা একঘৰ ভকতৰ তাতে, ভকতৰ তাতে জানিবে তাতেতো দালিত বাদে বেলেগ খাদ্য নাই নহয় জানো? ভকতৰ তাতে দালি খাওঁতে খাওঁতে জেকে সুখে খিনে গেল, মায়েকে হাতটাকে আহিল, আহি মায়েকে কৈছে, আহিলেও তই সুখে খিনিয়ে গেলিয়ে। জেকেও ক'লাক, বোলে সেই যি ঘৰত বিয়া দিছা তাতেতো মাছ মাংস দূৰৰ কথা, পিঁয়াজ লহুৰো নচলে, কেনেকৈ চলিম মই? তেতিয়া আৰু মোক প্ৰতিজ্ঞা কৰিছে, আহি খাবা হাক দিছে। তেতিয়া মায়েকে বাপেকে কৈছে, একো নহয় যা, আজি ইয়াতে খালি একো নহয়, যা বাপা লৈ এটা ভাল চাই মুৰ্গী, হয়নে নহয়? যে সেই যিঘৰ গৃহস্থ, আমাৰ সমাজত চলি আছে এইবিলাক কথা, যিঘৰ গৃহস্থ তাতে
মই একান্তভাৱে শৰণাপন্ন হৈছিলোঁ যে এক ঈশ্বৰত বাদে বেলেগ আৰু কাকো সেৱা শুশ্ৰূষা নকৰোঁ। কিন্তু মনৰ কামনা মায়াকে কৈছে নহয় দে আহি তোক মই বাৰে বাৰে কৈছোঁ না, কৃষ্ণই দি কাম নহ'ব, কৃষ্ণই দি কাম নহ'ব। আমাৰ তাতে এটা মনসা মন্দিৰ আছে, তাকেতো একদিন যাব লাগিব। কৃষ্ণই দি কাম নহ'ব, আমাৰ তাতে এটা শিৱ মন্দিৰ আছে, তাকেতো একদিন যাব লাগিব। তেতিয়া জীয়েকে মায়েকক কৈছে বোলে নহয় আহি শহুৰ আহাৰ ঘৰত শৰণ দিছে মোক, তাতে মই একদম কাতৰ কৰি দণ্ডৱতে সেৱা জনাই মাথৰ প্ৰতিজ্ঞা কৰিছে, মই কেনেকৈ যামে? বোলে একো নহয় যা, তাহোন কিবা চাইবা আহিব নাকি, গেলি একো নহয় যা। এই শৰণটোৰ নাম হৈছে বিৰাল শৰণ। আমি তেনেকৈ শৰণ গ্ৰহণ কৰিছোঁ, হয়নে নহয় আইসকল? তেনেকৈ শৰণ গ্ৰহণ নকৰিছোঁ। গতিকে ৩ নম্বৰ শৰণ হৈছে মৰ্কট শৰণ। একেবাৰে সৰ্বশ্ৰেষ্ঠ শৰণ হৈছে এইটো মৰ্কট শৰণ। বান্দৰবিলাকক আপোনালোকে চাব, তেওঁৰ এটা চৰিত্ৰ আছে বান্দৰবিলাকৰ। পোৱালিটো তাৰ যিটো চানা, এই পোৱালিটো সি যিমান বিপদ নহ'লেও পোৱালিটো সি এৰি নেদে, খামচি ধৰি থাকে। যে আমাৰ জীৱনত যিমান ঘাট প্ৰতিঘাতে নাহক কিয়, ঈশ্বৰৰ চৰণত যিহেতু শৰণাপন্ন হৈছোঁ, ঈশ্বৰৰ বাক্য গুৰু বাক্য কোনোদিন উলংঘা নকৰোঁ। কাৰণ শৰণ হোৱাৰ দিনা 12 বাৰ সত্য খাইছোঁ, এবাৰ নহয়, দুবাৰ নহয়, 12 বাৰ সত্য খাইছোঁ। আৰু 12 বাৰ সত্য খাই কেতিয়াও তাক মই উলংঘা কৰিব নোৱাৰোঁ। গতিকে এইটোৱে হৈছে শৰণ তত্ত্ব। গতিকে সেইকাৰণে কৈছে যে আমাৰ ভাৱনাটো কি হ'ব লাগিব? ভাৱনাটো ঈশ্বৰ ভাৱনা, ভগৱন্ত ভাৱনা। আমাৰ সমাজত এটা কথা আজিও প্ৰচলিত হৈ আছে, আইসকলৰ মাজত বিশেষভাৱে প্ৰচলিত। ভাৱনাটো কেনেকুৱা বস্তু? মই আপোনালোকক আজি এটা মই আপোনালোকক আজি অনুৰোধ ৰাখিছোঁ, আপোনালোকে কথাটো অলপমান উল্টাই কৰিব। যেনে আমাৰ এটা কেনেকুৱা যে নামঘৰত বা কীৰ্তন নগৰত নামক গেলি লগ ধৰি যাবা নাপে, আমি কওক না, এই লগ ধৰি নাযাবি। কাৰণ লগ ধৰিলে যদি লগতটো যদি নাহা হয়, লগতটোৰ পাপখিনি বোলে আমাৰ তাতে লাগে। চাওঁচোন কি কথা এটা লগাই থৈছে, এইটো আচলতে সম্পূৰ্ণ মিছা কথা, বুজছে? আমি লগ ধৰক, 1 মাহ 2 মাহ জোৰা ভাগৱত পাঠত আমি লগ ধৰক। আজি লগ ধৰক নাহিল, কালি লগ ধৰক নাহিল, একদিন তেওঁ আপোনাৰ লগত আহিব। আৰু সেইদিনাই আপুনি যে ভাগৱত পাঠক আহিছে, আপোনাৰ জীৱনত আপোনাৰ সাৰ্থকতা সেইদিনাই আহিল, যে আপুনি একজন আৰু আপোনাৰ লগৰ সংগী কৰিলে। এইটোৱে আপোনাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাৰ্থকতা। তে আপুনি যদি লগ নধৰাকে, কিজানি আপুনি লগ নধৰাই তেওঁ অহা নাই, কথাটো হয় না নহয়? কিজানিবা আপুনি তেওঁক লগ নধৰাই তেওঁ অহা নাই, তেওঁ কিজানি লগৰ অভাৱতে আহিব পৰা নাই। গতিকে আপুনি তেওঁক লগ ধৰক, আজি লগ ধৰক, কালি লগ ধৰক, এদিন এই 2 মাহৰ ভিতৰত আপুনি চাব প্ৰমাণ, একদিন তেওঁ আপোনাৰ ওচৰত আহিব। আৰু সেইকাৰণে এইটো হৈছে ঈশ্বৰ ভাৱনা। গতিকে বাপ বান্ধৱ ভাই মাতৃসকল, এই অধ্যায়টো এইখিনিতে আমাৰ সমাপ্ত হৈছে। তাৰ পৰৱৰ্তী অলপ পদচন্দত আমি আৰু পঢ়িছোঁ। এৰা মৈত্ৰে অৱদতি শুনা বিদুৰ সম্প্ৰতি, পুত্ৰৰ কুশল সাধি দিতি মহাসুতি, এহি মতে হৰক কৰিয়া স্তুতি ছয়, ৰহিলা স্বামীক ভয়ে শৰীৰ কাম্পয়, পাছে প্ৰজাপতি কৰি সন্ধ্যা সমাপন, ভাৰ যাক বুনি হেন বুলিলা বচন। মৈত্ৰেয়ই বিদুৰৰ আগত এই ভাগৱত কথা কৈ আছে। পুত্ৰৰ কুশল সাধি দিতি মহাসতী, দিতিয়ে নিজৰ পুত্ৰৰ কুশল সাধন কৰাৰ কাৰণে মহাদেৱক স্তুতি কৰিবলৈ ধৰিলে। কিন্তু যদিও মহাদেৱক স্তুতি কৰিছে, তেওঁ কিন্তু ভয়তে শৰীৰটো কঁপিবলৈ ধৰিছে। ইমান ভয়াক্ত হৈছে, তেওঁ শৰীৰটো কঁপিবলৈ ধৰিছে। পাছে প্ৰজাপতি কৰি সন্ধ্যা সমাপন, ভাৰ যাক সম্বোধি হেন বুলিলা বচন, পুনয়ৰে অনাচাৰে তোৰ দুখ যত, মোহৰ আজ্ঞা কয় আৰু কৰিয়া সহত।
প্ৰজাপতি ব্ৰহ্মাৰ পুত্ৰ কশ্যপে সন্ধ্যা কাৰ্য সমাপন কৰি ভাৰ্যাৰ ওচৰলৈ গৈছে আৰু তেওঁক কৈছে, হে অনাচাৰী, তোমাৰ দোষ হৈছে, কাৰণ তুমি মোৰ আজ্ঞা উলংঘা কৰিছা। আৰু মোৰ আজ্ঞা উলংঘা কৰাৰ কাৰণে তুমি অকল মোকেই উলংঘা কৰা নহয়, তুমি দেৱতাকো উলংঘা কৰিছা। কাৰণ মহাঘোৰ সন্ধ্যাকাল, যাৰ কাৰণে তোমাৰ 4টা দোষ হৈছে। 4টা তোমাৰ দোষ হৈছে। 4টা দোষ কি? প্ৰথম হৈছে নিজৰ স্বামীৰ আজ্ঞা উলংঘা, 2 নম্বৰ হৈছে দেৱতাৰ আজ্ঞা উলংঘা, 3 নম্বৰ হৈছে সন্ধ্যাকাল, মহাঘোৰ সন্ধ্যাকাল। আৰু 4 নম্বৰ দোষটো হৈছে দ্বিতীয়তে নিজক সংযত কৰিব নোৱাৰিলে। নিজক সংযত কৰিব নোৱাৰিলে, এই 4টাই দোষ। অৰ্থাৎ 4 নম্বৰ দোষটো হৈছে সৰ্বশ্ৰেষ্ঠ দোষ। অৰ্থাৎ আমি প্ৰত্যেক মনুষ্যই মনৰ বশ হৈছিলোঁ। আমি প্ৰত্যেকে মনৰ বশ, হয়নে নহয়? আজি মন গৈছে এইখন আঞ্জা খাম, আজি মন গৈছে তালৈকে যাম, আজি মন গৈছে তালৈকে নাযাওঁ, এই মন। সেইকাৰণে আমি প্ৰত্যেক মনুষ্যই মনৰ বশৱৰ্তী হৈ আছোঁ। কিন্তু আমি মনৰ বশৱৰ্তী হ'ব নালাগে, আমি মনে আমাৰ বশৱৰ্তী হ'ব লাগিব। আমি কিন্তু মনৰ বশৱৰ্তী হৈ আছোঁ। যিটো কথা দিতিৰ চৰিত্ৰত দিছে, যে দিতিৰ আটাইতকৈ ডাঙৰ দোষটো হৈছে কি? নিজৰ মনটোক মতে তেওঁ কাম কৰিলে। আমি কিন্তু মনৰ বশৱৰ্তী। তেনেহ'লে মনটোক এটা উদাহৰণ দিছে গোস্বামী তুলসীদাসে। গোস্বামী তুলসীদাসে ৰামচৰিত মানসত মনক এটা উদাহৰণ দিছে। মনটো কি বুলি কৈছে? মনটোক এটা হাতীৰ লগত তুলনা কৰিছে। আপোনালোকে চাব কি সুন্দৰ উদাহৰণ দিছে। মনটোক এটা হাতীৰ লগত তুলনা কৰিছে। মন এটা হাতী। তে হাতী কোনে চলায়? মাউতে। মাউতে হাতীক কেনেকৈ চলায়? এডাল অস্ত্ৰৰে। আৰু মাউতে হাতী চলোৱা সেই অস্ত্ৰডালৰ নাম কি জানে না? অংকুশ। সেই মাউতে হাতী চলোৱা সেই অস্ত্ৰডালৰ নাম কি? অংকুশ। আপোনালোকে ভাৱনা কৰি লওক, নিজৰ মনটো এটা হাতী আৰু এই হাতী চলোৱা এটা মাউত আছে, এই মনটোক চলোৱা এটা মাউত আছে। মাউতে কেনেকৈ চলায়? অংকুশেৰে হাতীটো চলায়। তে সেই অংকুশডাল ক'ত আছে? ঈশ্বৰৰ ক'ত পায় অংকুশডাল জানে না? ভগৱন্তৰ অংকুশডাল ঈশ্বৰৰ ক'ত আছে? চৰণৰ তলাত আছে। পঞ্চচিহ্ন ধ্বজ, বজ্ৰ, যৱ, অংকুশ আৰু পদ্ম, এই পঞ্চচিহ্ন। গতিকে যিসকলে ঈশ্বৰৰ চৰণ স্মৰণ কৰে তেওঁ নিজৰ মনটোক বশ কৰিব পাৰে, হয় না নহয়? মন নামৰ হাতীটোক বশ কৰাৰ এটাই উপায়, সেইটো হৈছে নিজে যিয়ে ঈশ্বৰৰ চৰণ সেৱা কৰে। কাৰণ ঈশ্বৰৰ চৰণত আছে অংকুশ। সেই অংকুশ ৰূপী অস্ত্ৰডালেৰে নিজৰ মনটোক দমন কৰিব লাগিব, যিটো কাৰ্য দ্বিতীয়ে কৰিব পৰা নাছিল। আৰু এই 4টা দোষৰ ভিতৰত আটাইতকৈ ডাঙৰ দোষটো দ্বিতীৰ কি? নিজৰ মনটোক দ্বিতীয়তে বশ কৰিব নোৱাৰিলে। গতিকে মন, ও হেৰ পাগলা মন, বলিয়া মন ভাই রে, কত না বুজাম মইতো। মনটো কি বুলি কৈছে? এটা পাগল। ও দেখিও নেদেখা, কানেও নুশুনা, কত না বুজাম মই তোক ভাই মোৰ পাগলা মন। দেখিও নেটকাৰ ভাও ধৰি আছে। মই জানো এই কাৰ্যটো বেয়া, কিন্তু তথাপিও মনে নামানে নহয়, যাবাই লাগিব। এই খাদ্যখিনি খাব নালাগে, এই স্থানলৈ মই যাব নালাগে, কথাটো মই জানো, কিন্তু মোৰ মনে নামানে। গতিকে মন নামৰ এই হাতীটোক বশ কৰিব লাগিলে আমি ঈশ্বৰৰ চৰণত থকা সেই পঞ্চচিহ্নৰ
অংকুশৰূপী সেই পঞ্চচিহ্নৰে নিজৰ মনটো বশ কৰিব পাৰি, যিটো দোষ দিতিহতীৰ হৈছিল। শুনয়ৰে এতেকে অভদ্ৰ দুই জন্মি বেতনয়, পৰম অসাধু দুষ্ট কহিল নিশ্চয়। শুনয়ৰে চণ্ডিতোৰ পুত্ৰ দুইৰ গুণ, কন্দুৱাইবে লোকক অধম নিদাৰুণ। কি পুত্ৰ জন্মিব? অভদ্ৰ পুত্ৰ দুটা জন্মিব, অসাধু পুত্ৰ, দুষ্ট, কন্দুৱাইবে লোকক অধম নিদাৰুণ। যে মানুহক ই কন্দুৱাব, ইয়াৰ কাৰণে মানুহে কান্দিব লাগিব, এনেকুৱা অধম নিদাৰুণ পুত্ৰ তোমাৰ জন্মিব। ত্ৰিভুৱনত এনেকুৱা আৰু অভদ্ৰ এনেকুৱা দুষ্ট পুত্ৰ দ্বিতীয়জন নাই। বিনায় অপৰাধে মাৰি বেক প্ৰজা ছয়, শান্তি কন্যা হৰি আনি বেক দুৰাশয়। আৰু নানা পাপ ছয় কৰিবে দুৰ্জল, সমস্তকে সহি থাকিবে ক নাৰায়ণ। বিনা অপৰাধতে প্ৰজাসকলক মাৰিব, শান্তি হোৱা কন্যা ছোৱালীবিলাকক হৰণ কৰি আনিব। এই দুৰ্জনে ইমানেই পাপ কাৰ্য কৰিব, যাৰ কাৰণে স্বয়ং ভগৱন্তয়ো অসন্তুষ্ট প্ৰকাশ কৰিব। স্বয়ং ভগৱন্তয়ো যি অসহ্য কৰিব নোৱাৰিব, অসন্তুষ্ট প্ৰকাশ কৰিব। গতিকে এনেকুৱা পুত্ৰ তোমাৰ গৰ্ভত জন্মিব। হে পাছে সাধু সবক কৰিবে অপকাৰ, তাসম্বাৰ কোপয়াতি হৈবে অপাৰ। তেবে মহাকোপ কৰিবন্ত কৃপাময়, বৈষ্ণৱৰ দেখে আতি নহ হৃদয়। আন অপৰাধ হৰি যদ্যপি ক্ষেমন্ত, বৈষ্ণৱৰ দ্ৰোহ কিঞ্চিতে কো নহন্ত। চাওক, ভগৱন্তই যদি আমি কেতিয়াবা ঈশ্বৰৰ দোষী হওঁ, সেইকাৰণে ভকতৰ দোষী কেতিয়াও হ'ব নালাগে, সাধুৰ দোষী কেতিয়াও নহ'ব, সন্তৰ দোষী কেতিয়াও নহ'ব। কাৰণ সাধু সন্তই যেতিয়া আমাক কোপ কৰিব, খং কৰিব, বৈষ্ণৱে যেতিয়া দেশ কৰিব, তেতিয়া আৰু আমাক ঈশ্বৰে ৰক্ষা কৰিব নোৱাৰে। সেই কথাই কৈছে, আন অপৰাধ হৰি যদ্যপি ক্ষেমন্ত। আন আন অপৰাধবিলাক ঈশ্বৰে আমাক ক্ষমা কৰি দিয়ে, কিন্তু বৈষ্ণৱৰ দ্ৰোহ কিঞ্চিতে কো নহন্ত। বৈষ্ণৱদ্ৰোহী, ভকতদ্ৰোহী। এ সাধুক কৰয় পীৰা যিহব পামৰ, অল্পতে তাহাক বিনা খন্ত দামোদৰ। এতেকে হে ভগৱন্ত হুয়াই অৱতাৰ, তোৰা দুই তনয়ক কৰিবে সংহাৰ। বৈষ্ণৱসকল, ভকতসকল দ্ৰোহ কিঞ্চিত ঈশ্বৰে সহ্য কৰিব নোৱাৰিলে, যাৰ কাৰণে ভগৱন্তই অলপ দিনতে তেওঁলোক দুয়োজন পুত্ৰক বিনাশ কৰাৰ কাৰণে আহিবলগীয়া হ'ল। কাৰণ ভগৱন্তৰ উদ্দেশ্য এটা, তেওঁৰ উদ্দেশ্য এটা কি? সাধু সন্তসকলক দুষ্টক দমন, সন্তক পালন। গতিকে সাধু সন্তসকলক পালন কৰাৰ কাৰণে আৰু দুষ্টক দমন কৰাৰ কাৰণে ঈশ্বৰে অতি সোনকালে আহি হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুক বধ কৰিব। এতেকেহে ভগৱন্ত হুয়াই অৱতাৰ, তোৰা দুই তনয়ক কৰিবে সংহাৰ। যেন বজ্ৰ ঘাৱে পৰ্বত ভেদয়ে, হে মতে দুই কুবোধে বন্ত কৃপাময়ে। সেইবাবে ভগৱন্তই অৱতাৰ ধাৰণ কৰিছে। ভগৱন্তই অৱতাৰ ধাৰণ কৰি তোৰা দুই তনয়ক কৰিব সংহাৰ। ভগৱন্তই অৱতাৰ ধাৰণ কৰি তোমাৰ এই দুই পুত্ৰক ঈশ্বৰে সংহাৰণ কৰিব। গতিকে যি হওক, তোমাৰ পুত্ৰ জন্মগ্ৰহণ কৰিব, আৰু যাৰ কাৰণে পৃথিৱীত অনাচাৰ অধাচাৰ আৰম্ভ হ'ব। আৰু যি পুত্ৰক আজি ভগৱন্তই অৱতাৰ লৈ এই দুজনক সংহাৰণ কৰিব। আৰু এইটো হৈছে বৰা লীলাৰ মূল কথা।
এই শুনি দিতি মহাৰংগে বুলিলা বচন মুহুৰ পুত্ৰ কমাৰণ তোক নাৰায়ণ আক মই পুনু আশা কৰোঁ হোমনত কিন্তু ব্ৰাহ্মণৰ কোপে পুত্ৰ নৌকহত। দিতি কথাটো বৰ আনন্দিত হ'ল। কি আনন্দিত? যে তেওঁৰ দুজন পুত্ৰ নাৰায়ণৰ হাতত মৃত্যু, ভগৱন্তৰ হাতত মৃত্যু। গতিকে আপোনালোকেতো জানে ঈশ্বৰৰ হাতত যাৰ মৃত্যু হয় তেওঁ ঈশ্বৰত্ব লাভ কৰে, ভগৱন্তৰ হাতত যাৰ মৃত্যু তেওঁ ভগৱন্ত গতি পায়। গতিকে এই কথাটোত দিতিহঁতে আনন্দিত হৈছে। কিন্তু এটা কথাত দিতিহঁতৰ মনত অলপ দুখ আহিছে, কাৰণ মোৰ পুত্ৰই যদি কেতিয়াবা ব্ৰাহ্মণক ভকত অপৰাধ কৰি দিয়ে, ভক্ত অপৰাধটো সৰ্বশ্ৰেষ্ঠ অপৰাধ। ভকতক নিন্দে যিটো অধম জানিবা নামৰ দ্ৰোহী পৰম জাত হন্তে ভৈলা নামৰ খ্যাতি তাৰ কি নিন্দা নামে হহে আতি। ভকতক নিন্দে যিটো অধম, যিজনে ভকতক নিন্দা কৰে, জানিবা নামৰ দ্ৰোহী পৰম, তেওঁ হৈছে নামৰ পৰম দ্ৰোহী। জাত হন্তে ভৈলা নামৰ খ্যাতি, যাৰ দ্বাৰাই নামৰ খ্যাতি হৈছে। খ্যাতি মানে যশ, নামৰ যশস্যা বৃদ্ধি হৈছে, হয় না নহয়? নামৰ যশস্যা বৃদ্ধি হৈছে। আইসকল বাপসকলে যদি সত্ৰত আহি এই তিনিবেলা প্ৰসংগ নকৰে তেনেহ'লে নামৰ যশস্যা বাঢ়িলেহেঁতেন নেকি? নাবাঢ়ে নহয়। আজি এনেকুৱা এটা বৃহৎ অনুষ্ঠানৰ যদি আয়োজন, সেই চিন্তা চৰ্চাটো আজি 3 বছৰ আগতে কৰিছে নহয়, এনেকুৱা যে বৃহৎ অনুষ্ঠান এটাৰ যদি আয়োজন নকৰিলেহেঁতেন তেনেহ'লে নামৰ যশস্যা বাঢ়িলেহেঁতেন নে? নাবাঢ়ে নহয়। নিশ্চয় নামৰ যশস্যা চতুৰ্দিকে বাঢ়িছে, চতুৰ্দিকে বাঢ়িছে। আজি আমাৰ অফিচ ৰুমত অপূৰ্ব কলিতা বাপে কৈছে যে তেওঁ বোলে বামুণবাৰী ফুলগুৰিত ভাগৱত পাঠ কৰিব গৈছিল, তাত ভকত আইসকলে মানে অত্যন্ত আগ্ৰহী যে ভৱানীপুৰত ভাগৱত পাঠ 2 মাহ জোৰা। কিমান এটা বৃহৎ অনুষ্ঠান নহয় জানো? এনেকুৱা এটা মহৎ অনুষ্ঠান। গতিকে এই মহান অনুষ্ঠানটোৰ আয়োজন কৰিছে, এনেকুৱা এটা মহান অনুষ্ঠান। গতিকে কাৰ দ্বাৰাই হৈছে এইটো? কাৰ দ্বাৰাই হৈছে? ভকতৰ দ্বাৰাই। কাৰ দ্বাৰাই হৈছে? ভকতৰ দ্বাৰাই। জাত হন্তে ভোলা নামৰ খ্যাতি তাৰ কি নিন্দা নামে হহে আতি। যাৰ দ্বাৰা নামৰ যশস্যা বাঢ়িছে সেইজন যশস্যা যশ কীৰ্তন গোৱা ভকতজনক যদি কোনোবাই নিন্দা কৰে তেনে নাম এটা সহ্য কৰিবনে বাৰু? কেতিয়াও নকৰে। সেইকাৰণে এইটো হৈছে নামৰ প্ৰথম অপৰাধ। আৰু এইটোৱে দিতিহঁতৰ মনত ভয় হৈছে যে আপোনাক ঈশ্বৰক দোষ কৰিলেও, ভগৱন্তক দোষ কৰিলে, কোনোবাই যদি বৈষ্ণৱক দোষ কৰে তেনেহ'লে তাৰ কিন্তু কেতিয়াও নিস্তাৰ নাই, মনত ৰাখিব। গতিকে সেইকাৰণে ব্ৰাহ্মণৰ দণ্ডে দগ্ধ যিহ বহুৱে প্ৰাণী সমস্তৰে যিটো জনে দেই ভয়। এই 2 বিধ লোকে যেই জনি যাৰ তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায়। প্ৰথম হৈছে ব্ৰাহ্মণৰ দণ্ড। ব্ৰাহ্মণ কায় আমি জানিব লাগিব। ব্ৰাহ্মণ কায়? ব্ৰাহ্মণ কাক বোলে? শাস্ত্ৰই ব্ৰাহ্মণ শব্দৰ অৰ্থ দিছে আমাক। জন্মানো জায়তে শূদ্ৰ সংস্কাৰাত দ্বিজ উচ্চতে বেদ পথেত ভৱেত বিপ্ৰ ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ। জন্মানো জায়তে শূদ্ৰ, জন্মৰ লগে লগে আমি সকলোৱে ক্ষুদ্ৰ হৈ আহিছোঁ, হয় না নহয়? কোনেতো লগুণ লৈ জন্মগ্ৰহণ কৰা নাই, কৰিছে নেকি? সকলোৱে ক্ষুদ্ৰ। শেষে কৰোঁ আৰু জন্মানো জায়তে শূদ্ৰ সংস্কাৰাত দ্বিজ উচ্চতে। সংস্কাৰৰ দ্বাৰাই তাক দ্বিজলৈ ৰূপান্তৰ কৰা হ'ল। দ্বিজ মানে কি? 2টা জন্ম। দ্বিজ মানে 2টা জন্ম। দ্বিজ শব্দৰ অৰ্থ হৈছে 2টা জন্ম। তেওঁ 2টা জন্ম লাভ কৰিলে। বেদ পথেত ভৱেত বিপ্ৰ, আৰু তাৰপিছতে বেদ পঢ়িবলৈ ধৰিলে। আৰু বেদ পঢ়ি বেদান্তৰ তত্ত্বমৰ্ম যেতিয়া উদ্ভাৱন কৰিলে তেওঁৱে হ'ল ব্ৰাহ্মণ। ব্ৰহ্ম জানন্তি ইতি ব্ৰাহ্মণ। গতিকে সেই ব্ৰাহ্মণ, ব্ৰাহ্মণ মানে ভকতেই ব্ৰাহ্মণ। সেই ব্ৰাহ্মণৰ দণ্ডত যদি কেতিয়াবা দগ্ধ হ'ব লগা হয়, প্ৰাণী সমস্তক হিংসা কৰিবলৈ আৰম্ভ কৰিছে, তাৰ ফলত যদি কেতিয়াবা এই 2 দ্ৰোহ যদি কোনোবাই কৰে, অৰ্থাৎ অকাৰণত প্ৰাণী হত্যা, অকাৰণত প্ৰাণী হিংসা, অকাৰণত ব্ৰাহ্মণ নিন্দা, অকাৰণত ভকত নিন্দা,
এই দুইজনে কেতিয়াও নিস্তাৰ নাপায়। এই দুইবিধ লোকে যেইজনী যায় তৈতে তৈতে দুখ মাত্ৰ পাৱয় সদায়। এই দুই লোকে যি জনিতে জন্মগ্ৰহণ নকৰক কিয় তেওঁলোকে তাতেই দুখ পাব। এই দুখৰ পৰা কেতিয়াও তেওঁলোকে নিষ্কৃতি নাপায়। গতিকে সেই কথাই আমাক ক'লে বাপ বান্ধৱ আই মাতৃসকল। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ ভাগৱত পাঠ আমি ইমানতে সমাপ্ত কৰিছোঁ। কাইলৈ পুনৰবাৰ আমি ইয়াৰ এই ত্ৰিয়দাংশ আমি পুনৰ আলোচনা কৰিম। তে এইখিনিত বাপ বান্ধৱ আই মাতৃ সমস্ত ইয়াত কিবা আমাৰ দোষত্ৰুটি হ'ব পাৰে, আমাৰ ব্যাখ্যা কৰোঁতে বা কিবা কওঁতে গাওঁতে আপোনালোকে অপৰাধ নধৰিব। কৃষ্ণ আমি সকলোৱে অপৰাধ মাৰ্জনৰ ঘোষাৰে আজিৰ অনুষ্ঠান সমাপ্ত কৰিছোঁ। কৃষ্ণ। অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলো শৰণ, আন গতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল, মোক ৰক্ষা কৰি ও চৰণে, ৰাম মোক ৰক্ষা কৰি ও শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতো তাহান্ত বিনাই নাহি নাহি নাই আমাৰ পৰম, তাহান্ত বিনাই নাহি নাহি নাই আমাৰ পৰম। জয় প্ৰভু কৃষ্ণ পদ পংকজ ঘুমৰি উচ্চ কৰে হৰি বল হৰি বল হৰি বল। আৰু একবাৰ হৰি বল হৰি বল হৰি বল। কৃষ্ণ।